আমি যি PHI C 132 নম্বৰৰ C300 পৰা 1206 ভাৰতৰ ইতিহাসত ইউনিট নম্বৰ 8 গুপ্তৰ পৰৱৰ্তী সময়ৰ ৰাজনীতি ধৰ্ম আৰু সংস্কৃতিৰ বিষয়ে আলোচনা কৰিম। এইখিনি আলোচনা কৰিবলৈ যাওঁতে আমি ইয়াত কিছুমান উদ্দেশ্য থাকিব আৰু সেই উদ্দেশ্যবিলাক আমি ইয়াত আলোচনা কৰিম আৰু এইখিনি উদ্দেশ্য আগত ৰাখি আলোচনা কৰাৰ পিছত যেতিয়া আমি পাঠটো অধ্যয়ন কৰিম তাৰপিছত আমি আটাইখিনি জানিব পাৰিম যে এই পাঠটোত কি আছে আৰু কিহৰ বিষয়ে অধ্যয়ন কৰিবলৈ যোৱা হৈছে। তো উদ্দেশ্য এই পাঠটোৰ মূল উদ্দেশ্য হৈছে যে এই গুপ্তৰ পৰৱৰ্তী কালত ৰাজনীতি ধৰ্ম আৰু সংস্কৃতিৰ তাৰ প্ৰকৃতি বা তাৰ ধৰণ কেনেধৰণৰ আছিল সেই সম্বন্ধে জ্ঞান দিয়া। গতিকে আমি ইতিমধ্যে গুপ্ত যুগৰ সময়ৰ বিভিন্ন ৰাজনৈতিক ব্যৱস্থা বা ধৰ্ম বা সংস্কৃতিৰ বিষয়ে আলোচনা কৰিছো। এতিয়া গুপ্তৰ পিছত সেই ধাৰাটো কেনেদৰে অব্যাহত আছে, কিবা উন্নতি হৈছে নেকি, আমি এটা তুলনামূলকভাৱে অধ্যয়ন কৰিবলৈ সক্ষম হ'ম বা জানিব পাৰিম যে পৰৱৰ্তী কালত নিশ্চিতভাৱে ধৰ্মৰ ক্ষেত্ৰতে হওক বা ৰাজনীতিৰ ক্ষেত্ৰতে হওক বা সংস্কৃতিৰ ক্ষেত্ৰতে হওক তাৰ প্ৰকৃতিৰ পৰিৱৰ্তন হৈছে। তাৰপিছতে আমি আৰু এটা উদ্দেশ্য আগত ৰাখি আমি আগবাঢ়িছোঁ, সেইটো হৈছে এই সময়ত ৰাজনৈতিক সংগঠনক বহুতো বুৰঞ্জীৰ দ্বাৰা সামন্ততান্ত্ৰিক বুলি বৰ্ণনা কৰা হৈছে আৰু ইয়াৰ কাৰণবিলাক কেনেধৰণৰ হ'ব পাৰে। কাৰণ ৰাজনীতি তেওঁলোকে ডিচেন্ট্ৰেলাইজ কৰিছিলে, কাৰণ বিভিন্ন ৰাজনীতিৰ ৰজাৰ অধীনত সামন্ত বা তেওঁলোকৰ উপসামন্ত এইবিলাক আছিলে আৰু তেওঁলোকক মাটি বাৰীৰ দায়িত্ব দিয়া হৈছিলে আৰু তাৰ পৰা সেইবিলাক তেওঁলোকে তলতীয়া কৰি ৰাখিছিলে। তাৰপিছতে আমি আৰু এটা উদ্দেশ্যলৈকে আগবাঢ়িম, সেইটো হৈছে পৰৱৰ্তী এই ব্ৰহ্ম ধৰ্ম বা ভক্তি ধৰ্ম আৰু তন্ত্ৰবাদৰ যিটো মুখ্য বৈশিষ্ট্য আছে সেই বৈশিষ্ট্যৰ বিষয়ে আমি জানিব পাৰিম। কাৰণ ব্ৰাহ্মণসকল বা ভক্তি ধৰ্ম বা তাৰপিছতে আৰু তান্ত্ৰিকবাদৰো তাত আৱিৰ্ভাৱ হৈছিলে আৰু মানুহৰ বিভিন্ন ধৰ্মৰ প্ৰতি আসক্ত হৈছিলে আৰু সেই বিষয়ে আমি জানিব পাৰিম। তাৰপিছতে আমি গুপ্তৰ পিছৰ সময়ছোৱাত মন্দিৰৰ যিটো স্থাপত্য বা সাহিত্য আৰু যিটো জ্ঞানৰ নতুন ক্ষেত্ৰ মন্দিৰ হওক বা অন্যান্য ধৰ্মীয় অনুষ্ঠানৰ যোগেদি তাত বিভিন্ন ধৰণৰ চৰ্চা কৰা হৈছিলে বা তাত সাহিত্য চৰ্চা কৰা হৈছিল আৰু বিভিন্ন গান বাজনা আদি কৰি সেই গুপ্তৰ পিছৰ সময়ত, গুপ্তৰ আগতো আছিলে, গুপ্তৰ পিছৰ সময়তো তাৰ চৰ্চা চলিছিলে আৰু এটা কেন্দ্ৰ হিচাপে এটা অনুষ্ঠান হিচাপে গঢ়ি উঠিছিলে, ধৰ্মীয় অনুষ্ঠান হিচাপে, আৰু তাত বিভিন্ন ধৰণে চৰ্চা লাভ কৰিছিলে। এতিয়া আমি এই উদ্দেশ্যকেইটা আগত ৰাখি আমি এটা আৰম্ভণি বা পৰিচয় হিচাপে আমি আগবাঢ়িব খুজিছোঁ যে আমি এই সময়ছোৱাত গুপ্তসকলৰ যিটো ৰাজত্বকালৰ উত্তৰে পুষ্যভূতি বাদামী ভকতা বা কাদাম্বা আৰু চালুক্যসকলে ৰাজত্ব কৰিছিল। ডেক্কান আৰু দক্ষিণৰ অন্ধ্ৰ আৰু তামিলনাডুত পল্লৱসকলে তাত আধিপত্য আছিল বা আধিপত্য বিস্তাৰ কৰিছিল। গতিকে গুপ্তৰ এই পিৰিয়ডত তেওঁলোকে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিলে আৰু তাত অৱশ্যে বহুতো সৰু সৰু ৰাজ্য বা মুখ্য ৰজাৰ দেশো আছিল। তেওঁলোকৰ তলতীয়া হিচাপে বিভিন্ন ধৰণৰ সৰু সৰু ৰজা বা ৰজাৰ তলতীয়া আছিল আৰু তেওঁলোকে তেওঁলোকৰ অধীনত কাম কৰিছিলে। আৰু এই যিটো ৰাজনৈতিক ব্যৱস্থা, পলিটিকেল ব্যৱস্থা সেই সময়ত সেইটো অধ্যয়ন কৰিবলৈ আমাৰ কিছুমান উৎসৰ প্ৰয়োজন হৈছিল আৰু সেই উৎসবিলাক আছিলে শিলালিপিৰ পৰা আমি বিভিন্ন ধৰণে তেওঁলোকৰ বিষয়ে জানিব পাৰিছোঁ বা শিলালিপিত বিভিন্ন ধৰণে উল্লেখ কৰা আছে বা ধৰ্মশাস্ত্ৰ বা সাহিত্য ধৰ্মশাস্ত্ৰতো বিভিন্ন ধৰণে তেওঁলোকৰ ৰাজকীয় আদব কাইদা বা বিভিন্ন চৰ্চাৰ বিষয়ে উল্লেখ কৰিছে আৰু সেইবিলাকেই হ'ল আমাৰ সমল। সেইবিলাকৰ পৰা আমি তেওঁলোকৰ বিষয়ে গুপ্তৰ পৰৱৰ্তী কালৰ বা গুপ্তৰ আগৰ বিষয়ে আমি জানিবলৈ সক্ষম হল। আৰু তাৰ উপৰিও আন এখন আছে বানৰ হৰ্ষচৰিত, তাতো বিভিন্ন ধৰণৰ তথ্যৰ প্ৰয়োভৰ ঘটিছিল, তাৰ পৰা আমি বিভিন্ন ধৰণৰ কথা জানিবলৈ সক্ষম হৈছিলোঁ। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে চীনা ভ্ৰমণকাৰী ভাইহিয়েন বা হিউৱেনচেং আদিৰ যিটো আদিৰ যি বিৱৰণ, তেওঁলোক টকা বহীত যিবিলাক ভ্ৰমণৰ কালত বিভিন্ন ৰজাৰ বিষয়ে, বিভিন্ন প্ৰশাসনীয় ব্যৱস্থাৰ বাবে ৰাজকীয় ব্যৱস্থাৰ বিষয়ে তেওঁলোকে সুন্দৰভাৱে তাত বিৱৰণ দি থৈ গৈছে আৰু সেইবিলাকেই হ'ল আমাৰ ৰাজনৈতিক ব্যৱস্থাৰ অধ্যয়ন কৰাৰ এটা সমল। আৰু আমি ভুল বুলি ক'বলৈ গ'লে এই সময়ত ৰাজনীতি
বংশানুক্ৰমিক আছিল আৰু ৰাজতন্ত্ৰই সৰু তেওঁলোকৰ তলত যিবিলাক আছিলে সেইবিলাকক শাসন কৰিছিলে আৰু তেওঁলোকৰ এই অঞ্চলবোৰত তেওঁলোকৰ সাৰ্বভৌমত্ব বা তেওঁলোকৰ মৰ্যাদা তেওঁলোকে গ্ৰহণ কৰিছিল আৰু উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে হৰ্ষৰ যিটো সপ্তম শতিকাৰ প্ৰথম অৰ্ধৰ কথা বিস্তৃত অঞ্চল আছিল তেওঁ নিয়ন্ত্ৰণ এটা বিস্তৃত অঞ্চল হৰ্ষৰ অধীনত আছিল আৰু তাৰ তেওঁলোকৰ বিভিন্ন ধৰণৰ অধীনত তেওঁৰ শাসনকৰ্তাসকল আছিল আৰু তেওঁলোকে তেওঁলোকৰ বৈশ্যতা স্বীকাৰ কৰি তেওঁলোকৰ প্ৰয়োজনত বিভিন্ন ধৰণে তেওঁলোকক সহায় সাহায্য কৰিছিল গতিকে এই গোটত আমি আৰু এটা বস্তু পাম যে ৰাজনৈতিক মুখ্য বৈশিষ্ট্যবিলাক আমি আলোচনা কৰিব পাৰিম কেনেধৰণে ৰাজনীতিৰ পৰিৱৰ্তন ঘটিছিল কেনেধৰণে তাত নতুন নতুন ব্যৱস্থাৰ সৃষ্টি হৈছিল এইখিনি হ'ল মূলতঃ এই পাঠ্যৰ আমি পৰিচয় হিচাপে আগবঢ়াব পাৰোঁ এতিয়া আমি আহিছোঁ অন্য এটা বিষয়লৈ যে কিংশ্বিপ হ'ল দেশৰ বেছিভাগ সেই সময়ছোৱাত দেশৰ বেছি অংশই ৰজাসকলে শাসন কৰিছিল অধিকাংশ এই ৰজাই নিজে শাসন কৰিছিল আৰু তেওঁৰ তলত কিছুমান আছিলে কিছুমান প্ৰান্তীয় এলেকা আছিল আৰু সেইবিলাকত আছিল জনজাতীয় বা গণৰাজ্য বুলি প্ৰকাৰৰ চৰকাৰ আছিলে তাৰপিছতে সামৰিক অভিযান তাত হৈছিলে 14শ শতিকাৰ আৰম্ভণিতে উত্তৰ ভাৰতত তেতিয়া সমুদ্ৰগুপ্তই বেছিভাগ জনজাতীয় ৰাজনৈতিক ক্ষেত্ৰৰ পৰা গণৰাজ্যসমূহ প্ৰায় তাত তেতিয়া নাইকিয়া হৈ গৈছিল কাৰণ তেওঁলোকৰ ৰজাৰ প্ৰসাৰ ঘটিছিল তেওঁৰ সামৰিকভাৱে তেওঁলোকক বশ কৰিবলৈ সক্ষম হৈছিল এনেদৰে তেওঁ মাণ্ডা আৰু পাঞ্জাৱৰ যোধেয়া মধ্য ভাৰতৰ বিহাৰা আদিৰ বিষয়ে আমি তাত পুনৰ উল্লেখ কৰা নাযায় বা তাত আমি শুনিবলৈ পোৱা নাপাওঁ গতিকে কিছুমান জনজাতীয় প্ৰধানো লাহে লাহে পিছত কিন্তু তেওঁলোকে কিন্তু ৰাজতন্ত্ৰত পৰিণত হ'বলৈ ধৰিলে আৰু তেওঁলোকৰ শক্তি বাঢ়িবলৈ ধৰিলে আৰু ৰজাই সেই সময়ত তেওঁৰ নিজৰ টাইটেল বা উপাধি কিছুমান তেওঁ লৈছিলে আৰু সেই উপাধি বা আমি যিটো টাইটেল বুলি কওঁ সেইবিলাক হ'ল মহেশ্বৰ বা ৰাজাধিৰাজ বা পৰমাৱৰ্তা ৰাখা এইবিলাক তেওঁলোকে আৰম্ভপূৰ্ণভাৱে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আয়োজন কৰি সেইবিলাক তেওঁলোকৰ ৰাজকীয় কালত বা তেওঁলোকে কিবা জয় কৰাৰ পিছত সেইবিলাক উপাধি গ্ৰহণ কৰিছিলে আৰু যিয়ে আন বহুতো সৰু শাসকৰ তেওঁলোকৰ তুলনাত তেওঁলোকক শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰাইছিল কাৰণ এই উপাধিবিলাক লোৱা মানে তেওঁলোকে এই শক্তিশালী আৰু সেই উপাধিবিলাকৰ প্ৰত্যেকতে একোটা তাৎপৰ্য বহন কৰিছিলে আৰু এই সময়ত তেওঁলোকৰ সমকালত তেওঁলোক ঐশ্বৰিক বা তাত কিছুমান ঐশ্বৰিক তত্ত্ব প্ৰচলিত হৈছিলে গতিকে ৰজাৰ লগত সংগতি ৰাখি এই তত্ত্বসমূহ পৃথিৱীবল্লভ অৰ্থাৎ পৃথিৱীৰ প্ৰিয় আদি উপাধি লৈছিলে তাৰপিছত তেওঁ আন 4টা লোকপাল হিচাপেও পঞ্চম লোকপাল বুলি কোৱা হয় আৰু সেই পঞ্চম লোকপালটোৱে হ'ল প্ৰথমতে হ'ল কুবেৰা পূৰ্ণা ইন্দ্ৰ আৰু যম যদিও ৰজাৰ দৈৱত্বৰ ধাৰণা প্ৰভাৱশালী হৈ পৰিছিল ই ৰজাক অভিভাৱক আৰু ৰক্ষক বুলিও এই ধাৰণাটো সকলে কাৰণ ৰজা এখন ৰাজ্যৰ অভিভাৱক হ'ব পাৰে তেওঁ বিভিন্ন সিদ্ধান্ত ল'ব পাৰে তেওঁৰ ওপৰত বিভিন্ন ধৰণে দায়িত্ব অৰ্পণ কৰা হয় আৰু সেই সময়ত সেইটোকে হৈছিলে আৰু তাত ৰাজতন্ত্ৰ বংশানুক্ৰমিক আছিল অৱশ্যে কেতিয়াবা তাত দুই এটা ব্যতিক্ৰম হোৱা দেখিবলৈ পোৱা গৈছিল যদিও সিংহাসনৰ উত্তৰাধিকাৰ সাধাৰণতে সিদ্ধান্ত লোৱা হৈছিল তাৰ বিভিন্ন লোকসকলে আৰু সাধাৰণতে দেউতাকৰ পিছত তেওঁৰ জ্যেষ্ঠ পুত্ৰই তাত মানে এই নিয়ম মতে শাসন কৰিব পাৰিছিল কিন্তু তাত কেতিয়াবা এই নিয়মৰ ব্যতিক্ৰম হৈছিলে আৰু চৰকাৰৰ মুৰব্বী হৈছে ৰজা সকলো ক্ষেত্ৰতে বা সকলো হেৰিয়তে দিশতে তেওঁ অধ্যক্ষতা কৰিছিল তেওঁৰ চূড়ান্ত সিদ্ধান্ত আছিল তেওঁ সৰ্বোচ্চ বিচাৰক আছিল সেই তেওঁৰ দায়িত্ব আছিল আৰু তেওঁ সাধাৰণতে সৈন্যবাহিনীক যুদ্ধক্ষেত্ৰলৈ আনকি তেওঁ লৈ গৈছিল সেই সময়ত আৰু শাসক হিচাপে কাম কৰা যিবিলাক ৰাণীসকলৰ বিষয়ে মাজে মাজে কিছুমান উল্লেখ কৰা হয় এইটো এনেকুৱা নহয় যে অকল ৰজাসকলে শাসন কৰিছিল তাত কিন্তু মাজে মাজে এনেধৰণৰ উল্লেখ পোৱা যায় যে ৰাণীসকলেও তাত শাসন কৰিছিলে গতিকে আমি এইখিনি কথা তাৰ পৰা আমি জানিব পাৰিলো আৰু এইটোৱে তেওঁলোকৰ টাইটেলেই হওক বা তেওঁৰ ডিভাইন ৰাইটেই হওক বা পঞ্চম লোকপাল বুলি যিটো কোৱা হৈছে বা
আৰু কিংশ্বিপ যিটো আমি তাৰ বংশানুক্ৰমিক সেই বিষয়ে আমি আনকি ৰাণীসকলেও শাসক হিচাপে শাসন কৰাটো তাত উল্লেখ পোৱা যায়। তাৰপিছত আমি ৰাজনৈতিক সংগঠন কিছুমানৰ বিষয়ে আমি জানিব যে কিছুমান পলিটিকেল অৰ্গেনাইজেশ্যনৰ কথা। মৌৰ্য যুগৰ তুলনাত তাত ৰজাক পৰামৰ্শ দিবলৈ কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ অস্তিত্বৰ কোনো স্পষ্ট হোৱা নাই। মৌৰ্য শাসনকালত কিন্তু ৰজাক পৰামৰ্শ দিবলৈ তাত কেন্দ্ৰীয় পৰিষদ অৰ্থাৎ মন্ত্ৰী পৰিষদ কাউন্সিল অফ মিনিষ্টাৰ আছিল, কিন্তু ইয়াত তেনেধৰণৰ পৰামৰ্শ দিবলৈ কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ কোনো স্পষ্ট প্ৰমাণ হোৱা নাই। অৱশ্যে বহুতো উচ্চ বিষয় তাত আছিল, তাত বহুতো উচ্চ বিষয় আছিল আৰু এইটো স্বাভাৱিকতে তাত উচ্চ বিষয় এখন ৰজাৰ শাসন কৰিবলৈ যথেষ্ট বিষয়ে থাকিবই বা তাৰ প্ৰয়োজন হ'বই, যাক কেতিয়াবা মেট্ৰিনো বুলিও কোৱা হৈছিলে। আৰু আনটো উচ্চ বিষয়াসকলৰ বাবে 1206টা পদবী তাত আছিলে আৰু এই 1206টা পদবীৰ ভিতৰত বিভিন্ন পদত বিভিন্ন ব্যক্তিক অলংকৃত কৰা হৈছিল। তাত বৈদেশিক প্ৰতিক্ৰমা মন্ত্ৰী আছিল, সন্ধি ভিগতিকা বা যুদ্ধ আৰু শান্তি মহাবলধিকৃতা আৰু মহোদনায়ক, আৰু এই দুয়োটা যাৰ ভিতৰত সেনাবাহিনীৰ উৎকৃষ্ট পদমত উল্লেখ কৰা হৈছিলে। গুপ্তৰ পিছৰ বিষয়া আৰু উচ্চ বিষয়াসকলৰ বেছিভাগ উপাধিৰ ম্যাদ অব্যাহত আছিল। তেওঁলোকক কণ্টিনিউ কৰিব পাৰিছিল, তেওঁলোকৰ উপাধিবিলাক তেওঁলোকে পাৰিছিল। যেনেকৈ উদাহৰণস্বৰূপে আমি এক শ্ৰেণীৰ বিষয়াক কুমাৰ মধ্য বুলি জানো বা তাক জনা গৈছিলে। এনেদৰে ৰাজনৈতিকভাৱে তেওঁলোকে সংগঠিত হৈছিলে। মৌৰ্য যুগৰ তুলনাত ৰজাক পৰামৰ্শ দিবলৈ কিন্তু কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ ইয়াতে অভাৱ ঘটা দেখিবলৈ পোৱা গৈছিলে। তাৰপিছত তাত এনেকুৱা এটা লাগিছিল যে অধ্যয়নৰ পিছত যে বেছিভাগ উচ্চ বিষয়া এই শ্ৰেণীৰ বা কেডাৰৰ পৰা বাছনি কৰা হৈছিল, আৰু সেয়েহে তাত কি হৈছিল, কুমাৰ মধ্যবৰ্তীয় সন্ধি বিগ্ৰহিকাৰ দৰে বিভিন্ন পদত উল্লেখ কৰা হৈছিল, মহাবলাধিকৃতা আৰু অন্যান্য। উপৰি কাৱাজ নামৰ বিষয়াজনক প্ৰশাসনিক বিভাগত দায়িত্ব দিয়া হৈছিল। তাৰপিছত আয়ুক্তকা আমোলাতন্ত্ৰৰ এজন সদস্য আছিল, যি বিশাখাপতিৰ দৰে কাম কৰিছিল। তেওঁলোকে কি গাঁওবোৰতকৈ এক উচ্চ স্তৰত আছিল আৰু তেওঁ এজন গুৰুত্বপূৰ্ণ মধ্যৱৰ্তীয় আছিল। তাত আকৌ এটা পদবীৰ কথা কোৱা হৈছে যে ভুক্তি আৰু গাঁওখনৰ মাজত তাত এটা প্ৰশাসনিক সংযোগ তেওঁ স্থাপন কৰিছিল, আৰু এইটো হৰ্ষচৰিতৰ পৰাই জনা যায়। আৰু এইটোৱে বুজাইছিল যে তেওঁলোকে হৰ্ষক তেওঁলোকৰ এই বিষয়ে বিৰুদ্ধে জনাইছিলে। ইয়াৰ উপৰিও যে পষ্টসমূহ যে বংশাগমিক হৈ পৰে, যাৰ ফলত কি হৈছিলে, ৰজাৰ কৰ্তৃত্ব বা ৰজাৰ হেৰিৰ ক্ষেত্ৰত কিছু পৰিমাণে অসুবিধাৰ সৃষ্টি হৈছিলে। তেওঁ কিছু পৰিমাণে তেওঁৰ কৰ্তৃত্ব দুৰ্বল হোৱা দেখিবলৈ পোৱা গৈছিলে। এতিয়া আমি আহোঁ, তাৰপিছত এখন ৰাজ্য চলাবলৈ তাত আৰ্মীৰ প্ৰয়োজন হয়, তাত সেনাবাহিনীৰ প্ৰয়োজন হয়। আভ্যন্তৰীণ শান্তি বজাই ৰাখক বা বাহ্যিক আক্ৰমণৰ বিৰুদ্ধে প্ৰতিৰক্ষা অতিকৈ প্ৰয়োজন আছিল সেই সময়ছোৱাত, কাৰণ আভ্যন্তৰীণ শান্তি বজাই ৰাখিবৰ কাৰণে, কাৰণ ভিতৰতো কিবা কিবি অশান্তিৰ সৃষ্টি হ'ব পাৰে, আৰু বাহ্যিক আক্ৰমণ অৰ্থাৎ বাহিৰৰ পৰাও সেই ৰাজ্য বা প্ৰজাক আক্ৰমণ কৰিব পাৰে, আৰু তাৰ কাৰণে এটা প্ৰতিৰক্ষা ব্যৱস্থাৰ প্ৰয়োজন হৈছিল বা সৈন্য বাহিনীৰ প্ৰয়োজন হৈছিল, আৰু সেই হিচাপে তাৰ এটা সৈন্য বাহিনী থিয় কৰা হৈছিল বা এটা সৈন্য বাহিনী ৰখা হৈছিল। আৰু এইটোৱে আছিল তাৰ এটা নিয়মীয়া বৈশিষ্ট্য। আৰু তাত কেইবাজনো সেনাৰ উচ্চপদস্থ সামৰিক বিষয়া আছিল। সেই সেনাবাহিনী চলাবলৈ বা যুদ্ধ বিগ্ৰহ কৰিবৰ কাৰণে তাত প্ৰশিক্ষণপ্ৰাপ্ত বিভিন্ন সেনাৰ উচ্চপদস্থ বিষয়া আছিল। আৰু এনেকুৱা আছিল যে অশ্বাৰোহী বাহিনী, সৈন্য বাহিনী এটা গুৰুত্বপূৰ্ণ উপাদান আছিল। অশ্বাৰোহী ঘোঁৰাৰে যুদ্ধ কৰিবৰ কাৰণে এটা বাহিনী আছিলে, এটা গোট আছিলে, আৰু তাৰ কাৰণে সৈন্য বাহিনী প্ৰশিক্ষণ দিয়া হৈছিল, আৰু তেওঁলোকৰ সেইটো এটা বিশেষ উপাদান হিচাপে চিহ্নিত কৰা হৈছিল। তাৰপিছত দক্ষিণৰ পল্লৱসকলে কি কৰিছিলে, তেওঁলোকে সাম্ৰাজ্য ৰাজ্যসমূহতো তেওঁলোকৰ কিছুমান নৌসেনা আছিল, সামুদ্ৰিক যুদ্ধ তেওঁলোকে কৰিছিল। আমি আগৰ পাঠত ইতিমধ্যে পাইছিলোঁ যে বিভিন্ন ধৰণে সামুদ্ৰিক যুদ্ধত তেওঁলোকে অন্য দেশ বা অন্য এছিয়াৰ বিভিন্ন দেশলৈ বিয়পাই পেলাইছিল। সামন্ততান্ত্ৰিক যিসকলৰ মুৰব্বী আছিল, তেওঁলোকে মিলিচিয়া বা ৰাজকীয় সৈন্য বাহিনীৰ
এর পরিবেশক হিচাপে কাম কৰিছিল কাৰণ তেওঁলোকেও এই যুদ্ধত বা এই আৰ্মিত বা এই সেনাবাহিনীত বিভিন্ন ধৰণে সহযোগিতা আগবঢ়াইছিল তাৰপিছতে আমি আহিম যেটা এটা প্ৰশাসনীয় বিভাগ বা প্ৰশাসনিক বিভাগৰ ফালে আগবাঢ়িম গুপ্তৰ পিছৰ সময়ছোৱাত প্ৰশাসন বা প্ৰশাসনিক যন্ত্ৰটো বা বিভাগটো কেনেধৰণে পৰিচালিত হৈছিল সেই বিষয়ে আমি তাত আমি চাম প্ৰশাসনিক উদ্দেশ্যৰ বাবে দেশখন বহুতো বিভাগত বিভক্ত কৰা হৈছিল আৰু স্বাভাৱিকতে তাক শাসন কৰিবৰ কাৰণে সুবিধাৰ কাৰণে বিভিন্ন ভাগত ভাগ কৰা হয় আৰু এই খেতিয়ান বিভাগসমূহৰ ভিতৰত সৰ্বোচ্চ এককটো ভুক্তি বুলি কোৱা হৈছিল তাৰ এটা ভুক্তি বুলি একক আছিল আৰু সেইটোকে সৰ্বোচ্চ বুলি কোৱা হৈছিল প্ৰশাসনৰ সুবিধাৰ্থে যেটো আছিল উপৰিকা নামৰ এজন উচ্চ বিষয়াৰ দায়িত্ব এই ভুক্তিটো এজন উপৰিকা নামৰ উচ্চ বিষয়াৰ দায়িত্বত আছিল আনকি কেতিয়াবা কি হয় ৰাজকুমাৰসকলেও এই কিছুমান ভুক্তিৰ দায়িত্ব ল'বলগীয়া হৈছিল বা দায়িত্ব পালন কৰিবলগীয়া হৈছিল তাৰপিছতে আছিল বিখাৰ তলৰ পৰৱৰ্তী প্ৰশাসনিক বিভাগ আছিল যিটো আটাইতকৈ কম একক আছিল আৰু তাত কম একক বুলি গণ্য কৰা হৈছিল অৰ্থাৎ এই এককটোৱে হ'ল এখন গাঁও এখনৰ দায়িত্ব দিয়া হৈছিল তো পূব ভাৰতত বিশাখাসমূহকো গাঁওখনৰ ওপৰেৰে বিভক্ত কৰা হৈছিল তাৰপিছত বিষয়াসকলৰ স্তৰত বিষয়াসকলে তাত বিভিন্ন ধৰণে শক্তিশালী প্ৰশাসনত বা এক আগশাৰীৰ ভূমিকা তেওঁলোকে পালন কৰিছিলে তেওঁলোকৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিছিলে আৰু প্ৰতিখন গাঁৱতে এজন মুৰব্বী আছিলে আৰু যিবিলাক তাত যে গাঁৱৰ জ্যেষ্ঠ লোক আছিলে জ্যেষ্ঠসকলে স্থানীয় বিষয়াবিলাকক পৰিচালনা কৰিছিলে তেওঁ আৰু নগৰীয়া যিটো বসতি আছিলে সেই সময়ত মানে যিটো আমি উত্তৰ সময়ৰ যদি আমি কথা ক'ব যাওঁ নগৰীয়া বসতি এই তাৰপিছত পৰৱৰ্তী সময়ত এইবিলাক গাঁৱলীয়ালৈকে পৰিৱৰ্তন ঘটিবলৈ ধৰিলে আৰু নগৰীয়া বসতি বা চহৰবোৰত তাত কেইবাটাও কাৰুশিল্প আৰু মাৰ্চেণ্ট গিল্ড আছিল তেওঁলোকে বিভিন্ন ধৰণৰ কাৰুশিল্পৰ লগত জড়িত হৈ আছিল তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিছিল বা আমদানি ৰপ্তানিও তেওঁলোকে কৰিছিল এনেধৰণে প্ৰশাসনিক বিভাগটো পৰিচালিত হৈছিল ডাঙৰ গোটৰ পৰা সৰু গোটলৈকে গাঁৱৰ পৰা চহৰলৈকে তাৰপিছতে আমি সামন্ত শ্ৰেণীৰ এই বিষয়ে আমি জানিবলৈ আহিম কাৰণ ইয়াতে সামন্ত প্ৰথা প্ৰচলিত হৈছিলে এই সময়ত ৰাজনীতি সামন্ত নামৰ অৰ্থস্বতন্ত্ৰৰ কিছুমান স্থানীয় মুৰব্বী আছিল আৰু ইয়াত ই এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছিলে যাক আমি ছেমি ইণ্ডিপেণ্ডেণ্ট লোকেল চিফ বুলি কওঁ তেওঁলোকে আবিৰ্ভাৱ হৈছিলে আৰু তেওঁলোকে ৰজাৰ তলত আছিলে আৰু এই অঞ্চলত যিবিলাক শাসক আছিল গুপ্ত সাম্ৰাজ্যৰ তলত তেওঁলোকে কাম কৰিছিল অধীনত কাম কৰিছিল আৰু তেওঁলোকে বিভিন্ন প্ৰকাৰে সেই সময়ত সহায় সহযোগিতা কৰিছিল আৰু গুপ্ত যিটো ৰজা আছিল বা সাময়িক তেওঁলোকক বিভিন্ন ধৰণে সাময়িক পৰিষদ কৰিবলগীয়া হৈছিলে কাৰণ তেওঁলোকে তলত আছিল আৰু তেওঁলোকে সেই সময়ত যিহেতু আমি জানো যে কৰ কাটাল বিভিন্ন ধৰণে এই ৰজাৰ তলৰ লোকসকলৰ পৰা উঠোৱা হৈছিল আৰু গুপ্তৰ পিছৰ সময়ছোৱাত এই অৱস্থাটো এনেকুৱা নহয় যে গুপ্তৰ সময়তে চলিছিল গুপ্তৰ পিছতো অব্যাহত আছিলে সামন্তসকলে ৰজাক তেওঁলোকৰ আনকি বিবাহৰ কাৰণে ছোৱালীবিলাকো আগবঢ়াই দিছিল কাৰণ তেওঁলোকৰ অধীনত আছিল আৰু তেওঁলোকক সন্তুষ্ট কৰি ৰখাটোৱে তেওঁলোকৰ দায়িত্ব আছিল আৰু তেওঁলোকে ৰজাৰ অধীনত কাম কৰিবলৈ সক্ষম হৈছিল তেওঁলোকে ব্যক্তিগতভাৱে তেওঁলোকৰ আদালতত উপস্থিত হ'ব লাগিছিল ৰজাক তেওঁলোকে তাত সন্মান যাচিব লাগিছিলে আৰু এই অধীনস্থ শাসকসকলে ৰজাতলৰ শাসকসকলে যুদ্ধৰ সময়ত যেতিয়া সৈন্যবাহিনীৰ প্ৰয়োজন হৈছিল সেই সময়ত যুঁজ দিবলৈ তেওঁলোকে বাধ্য হৈছিল তেওঁলোকৰ লোকসকলক পঠিয়াইছিল কাৰণ তেওঁলোকে যিহেতু ৰজাৰ অধীনত আৰু ৰজাই যদি নাথাকে তেওঁলোকৰ কোনো ক্ষমতা নাথাকিব আৰু তাত কিছুমান চৰ্তাৱলী থাকিছিল আৰু সেইকাৰণে তেওঁলোকৰ কিছুমান লোকক যুদ্ধৰ বাবে পঠিয়াবলৈ বাধ্য আছিল তাৰপিছতে পুৰোহিত আৰু তাত যিমানবিলাক বিষয় আছিল সেইসকলক তেওঁলোকৰ তত্ত্বাৱধানত কিছুমান মাতি দিয়া হৈছিলে আৰু এইটোৱে এটা মানে বিকেন্দ্ৰীভূত ৰাজনীতিৰ বৈশিষ্ট্যৰ প্ৰৱৰ্তন কৰিছিল এই কাৰণ ৰজাই গোটেইখিনি তেওঁলোকৰ ওচৰত নাৰাখি বিভিন্ন ধৰণে বিভিন্ন এইটো ব্ৰাহ্মণসকলেই হওক বা বিভিন্ন উচ্চপদস্থ বিষয়াই হওক তেওঁলোকলৈকে বিয়পাই দিছিল
সাধাৰণতে ৰজাই কেৱল মাটিখিনি দিয়া নহয়, অকল যে এনেকুৱা নহয় যে মাটিখিনি দিছিল, তেওঁলোকক কিছুমান প্ৰশাসনিক এই অংশ তেওঁলোকক দিছিল, তেওঁলোকক কিছুমান দায়িত্ব দিয়া হৈছিলে, অপৰাধীবিলাকক শাস্তি দিয়াৰ কাৰণে তেওঁলোকক অধিকাৰ দিয়া হৈছিলে। তাৰপিছতে যিবিলাক অনুমোদিত অঞ্চল আছিল, যিবিলাক অঞ্চলত তেওঁলোকক দায়িত্ব অৰ্পণ কৰা হৈছিল, অনুমোদিত অঞ্চলসমূহ ৰজা যিটো সৈন্যৰ প্ৰৱেশৰ পৰাও তেওঁলোকক মুক্তি দিয়া হৈছিল, কাৰণ ৰজাই সেইবিলাক অনুমোদিত অঞ্চলবিলাকত ৰজাৰ সৈন্যই বিশেষ ধৰণে তাত কোনো ক্ষয় ক্ষতি বা প্ৰভাৱ বিস্তাৰ নকৰিছিলে, কাৰণ তেওঁলোকৰ অনুমোদিত অঞ্চল আছিল, তেওঁলোকৰ অধীনৰ লোক আছিলে, গতিকে তেওঁলোকৰ বহতীয়া যিহেতু তেওঁলোকক কোনো ধৰণে ক্ষতিগ্ৰস্ত বা অন্যায় কৰা হোৱা নাছিলে। আৰু এইটো এই যিটো ভূমিৰ নিৰ্মাণদাতাসকল আছিল, আৰু তেওঁলোক প্ৰায় ৰজাৰ পৰা তেওঁলোকে প্ৰায় স্বতন্ত্ৰ হৈ পৰিছিলে, তেওঁলোকক বহুত অধিকাৰ দিয়া হৈছিল, আৰু সেইকাৰণে তেওঁলোকে এক প্ৰকাৰ স্বতন্ত্ৰৰ দৰে হৈছিল। আৰু ইয়াৰ ফলস্বৰূপে কি হৈছিলে, এই 7ম শতিকাত আৰু তাৰপিছত এই বিষয়াসকলে নিজকে এই মহা সামন্ত আৰু একৰ দৰে আড়ম্বৰপূৰ্ণ উপাধি প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিল, আৰু সেইটোৰ পিছত গৈ পেলাই তেওঁলোকে সেই শতিকাত লাভ কৰিছিলে। গতিকে এনেকৈ তেওঁলোকে প্ৰশাসন ব্যৱস্থা সামন্ত প্ৰথা তাত চলিছিল। তো এতিয়া মূল কথাটো হৈছে কি, কৰ চৰকাৰ এখন চলিবলৈ বা ৰাজ্য এখন চলিবলৈ বা ৰজাৰ প্ৰশাসন চলিবলৈ কৰ অতিকৈ প্ৰয়োজনীয়, যিটোক আমি টেক্স বুলি কওঁ। চৰকাৰে ইয়াৰ বেছিভাগ ৰাজহ তেওঁলোকৰ কৰৰ জৰিয়তে লাভ কৰিছিল। তেওঁৰ প্ৰশাসনিক ব্যৱস্থাত, তেওঁৰ ৰজাত, ৰাজ্যত যিখিনি আয় হৈছিলে তাৰ বেছিখিনি অংশই কৰ হিচাপে লাভ কৰিছিল। আৰু কৰ ক'ৰ পৰা আহিব? কৃষিৰ পৰাই মূলতঃ বেছিভাগ কৰ আহিছিল। ভূমিকৰ আহিছিলে, তাত তাক বাগা বা বগা আৰু ভূমিকৰ বুলি কোৱা হৈছিলে, আৰু সেইবোৰ সেই শতিকাত যথেষ্ট বৃদ্ধি পাইছিল। কিন্তু পৰৱৰ্তী সময়ত এই ভূমিকৰটো বিভিন্ন ধৰণে বা কৃষিৰ পৰা অহা কৰটো বিভিন্ন ধৰণে কমিবলৈ ধৰিলে, যিহেতু সেই সময়ছোৱাত বাণিজ্য বা বাণিজ্যিক দিশত যথেষ্ট পৰিমাণে হ্ৰাস পোৱা হৈছিল আৰু গুৰুত্ব পোৱা নাছিলে, গতিকে তাৰ ফলত কি হৈছিলে, কৰৰ পৰিমাণটো কমি গৈছিল। তাত আৰু এটা কথা উল্লেখ কৰিব পাৰি যে এনেধৰণে যিবিলাক বিষয়া, তাত যিবিলাক পুৰোহিত আছিল, তেওঁলোকক যিবিলাক ভূমি দিয়া হৈছিল, যিবিলাক ভূমি প্ৰদান কৰা হৈছিল, সেই ভূমিৰ পৰা কিন্তু চৰকাৰে ৰাজহ হেৰুৱাইছিল। আৰু তেওঁৰ ৰাজহ কমি যোৱাৰ আৰু অন্য এটা কাৰণ আছিল যে এই ভূমিবোৰৰ পৰা ৰাজহ নোপোৱাটো। ৰাজহ নাপালে তো ভূমিবিলাক দিয়া হৈছিল তেওঁলোকক বিভিন্ন কাৰণ, তাৰ পৰা ৰাজহ নোপোৱাটো সেইটো এটা অন্যতম কাৰণ আছিল ৰাজহ হ্ৰাস পোৱাৰ। এতিয়া আমি আহিম তো ৰজাৰ অধীনত ন্যায় ব্যৱস্থা কেনেকুৱা আছিল, পৰৱৰ্তী সময়ছোৱাত ন্যায়িক ব্যৱস্থাৰ বিষয়ে আমি জানিবলৈ আহিম। তো আগৰ সময়ৰ তুলনাত আমি যদি ক'ব যাওঁ, ন্যায়িক ব্যৱস্থা সেই সময়ত অধিক বিকশিত হৈছিল, অধিক শক্তিশালী হৈছিল, আৰু বহুতো তাত আইন এই সময়ছোৱাত কোড আৰু গ্ৰন্থ সংকলন কৰা হৈছিল, আৰু যিবিলাক ধৰ্মশাস্ত্ৰ আছিল, ধৰ্মশাস্ত্ৰৰ পৰাও তাৰ পৰা বিভিন্ন ধৰণে বিস্তৃতভাৱে তাৰ পৰা আলোচনা কৰা হৈছিল, আৰু সেইবিলাক লৈয়ে মোকাবিলা কৰা হৈছিল, আইনী যুঁজ কৰা হৈছিল। কাৰণ অধিকাৰ বা ধৰ্ম আদি বিভিন্ন আদালত আছিল, তাত বিভিন্ন ধৰণৰ আদালত আছিলে, যাক আমি ক'ব পাৰোঁ ডিফাৰেণ্ট যিবিলাক কোৰ্টছ আছিল, তাক আমি ক'ব পাৰোঁ কৰ্ণ বা অধিকৰণ বা ধৰ্ম চন, আৰু এইবিলাক কেছ তাত বিভিন্ন ধৰণে তাত সমাধান কৰা হৈছিল। আৰু এই যে অপৰাধীবিলাক আছিল, যিবিলাক অপৰাধ কৰিছিল আৰু অসামৰিক গোচৰ আছিল, তাত সেইবিলাক ইজনৰ পৰা সিজনক পৃথক কৰা হৈছিল, তাক ছেপাৰেট কৰা হৈছিল, তাক এক লগত ৰখা হৈছিল। কিন্তু ইয়াত এটাই অসুবিধা আছিল যে তো ইয়াত সম্পৰ্কীয় যিবিলাক মাটি বাৰী সম্পৰ্কীয় আইন বা সম্পত্তি সম্পৰ্কীয় আইন বা উত্তৰাধিকাৰ সেইবিলাক বিস্তৃত আছিল। কিন্তু ন্যায়ৰ ক্ষেত্ৰত ইয়াত এটা কথা আছিল যে সমাজত বৰ্ণ শ্ৰেণী বিভাজনৰ আধাৰিত আছিল, বৰ্ণবিলাক শ্ৰেণী বিভাজন কৰা হৈছিল। গতিকে একেধৰণৰ অপৰাধৰ বাবে এই অপৰাধীসকলক এটা উচ্চ বৰ্ণই বা এটা জাতি নিম্ন বৰ্ণৰ তুলনাত কম শাস্তি পাইছিল। ইয়াত ডিছক্ৰিমিনেশ্যনটো এইটোৱেই হ'ল যে যদি একেধৰণৰ অপৰাধ দুজন ল'ৰাই কৰে বা দুজনী ছোৱালীয়ে কৰে, যদি উচ্চ বৰ্ণৰ হয়, তেতিয়াহ'লে তেওঁৰ অপৰাধতকৈ নিম্ন বৰ্ণৰ সেই অপৰাধটোক অতি গুৰুতৰ বুলি তাক বিবেচনা কৰা হৈছিল,
বা শাস্তিৰ ক্ষেত্ৰতো কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়া হৈছিল এই উচ্চ বৰ্ণৰ তুলনাত নিম্ন বৰ্ণ। গতিকে ইয়াতে কাষ্ট ডিছক্ৰিমিনেশ্যন বা যদিও আইনৰ কথা আমি কৈছোঁ, ন্যায়টো প্ৰকৃততে ন্যায় উপযুক্ত ন্যায় নাপাইছিল। দুখীয়া হ'লে বা নিম্ন বৰ্ণৰ হ'লে তেওঁলোকৰ এই বস্তুটো বিচাৰ বিবেচনাৰ ক্ষেত্ৰত তেওঁলোকক এটা ডিছক্ৰিমিনেশ্যন পক্ষপাতিত্বমূলক ব্যৱস্থা কৰা হৈছিল। গতিকে এনেধৰণে মানুহে তাত ন্যায় ব্যৱস্থাটো যদিও আমি কৈছোঁ যে উন্নত হৈছিল, কিন্তু এই বস্তুটো তাত আছিল। ধৰ্মশাস্ত্ৰৰ লগতে জোৰ দিছিল যে স্থানীয় ব্যৱহাৰ আৰু বিভিন্ন প্ৰথা ন্যায় প্ৰদান কৰাটো তাত গিল্ট আৰু জাতিবোৰক উপযুক্ত ওজন দিব লাগে বুলি তাত কোৱা হৈছিলে। তাৰপিছত আমি গুপ্তৰ পৰৱৰ্তী সময়ত ধৰ্ম কেনেধৰণে তাত মানুহে ধৰ্মৰ প্ৰতি আকৃষ্ট হৈছিল, ধৰ্ম চলিছিলে। ধৰ্ম বুলি কোৱাৰ লগে লগে আমি বিভিন্ন ধৰ্মৰ কথা ক'ব পাৰোঁ, তাত প্ৰেয়াৰৰ কথা ক'ব পাৰোঁ, বা তাত আমি তাত বুদ্ধিজিমে হওক বা জৈনিজিমে হওক বা ব্ৰাহ্মণিজিমৰ কথাই হওক বা ভগৱানৰ কথাই হওক বা ভগৱানৰ ইমেজ যাৰ প্ৰতিচ্ছবিৰ কথা আমি বিভিন্ন ধৰণে তাত উপাসনা কৰা হৈছিল গুপ্ত যুগৰ গুপ্তৰ পৰৱৰ্তী সময়ত। তো গতিকে পুৰাতাত্ত্বিক সামগ্ৰী আমাক এনেধৰণৰ এটা দিশলৈকে লৈ যায় যে কিছুমান তাত যি উপাদান আছে আৰু সেয়ে ভাৰতীয় ধৰ্মসমূহ ইয়াৰ আগতে প্ৰত্নতাত্ত্বিক সংস্কৃতিত উপাদান আছিল, য'ত বেদ বা ঋগ বেদৰ বা এই জাতি যিবিলাক আছে তাৰ পৰা আমি বিভিন্ন ধৰণে তাত দেৱ দেৱতাক সন্তুষ্ট কৰিবলৈ যে লোকসকলে প্ৰাৰ্থনা কৰিছিল বা পূজা কৰিছিল সেইবিলাক তাত উল্লেখ আছে, সেই বিষয়ে আমি জানিব পাৰোঁ। তাৰপিছতে ইয়াৰ সৰল প্ৰাৰ্থনা বা ঋগবেদে লাহে লাহে ব্ৰাহ্মণসকলৰ আধিপত্য থকাৰ কথা কৈছিলে, তাত জটিল ৰীতি নীতিৰ স্থান দিয়া হৈছিল। তাৰপিছত ব্ৰাহ্মণসকলৰ মাজত এক ঘনিষ্ঠ সম্পৰ্ক বিকাশ লক্ষ্য কৰা যায়, আৰু এই পৰিস্থিতিত শাসক আৰু যোদ্ধাসকলে তেওঁলোকক সহায় সহযোগ কৰিছিলে ব্ৰাহ্মণসকলক। তাৰপিছতে আমি ব্ৰাহ্মণকাৰী যিবিলাক তপস্বী আছিল সেইবিলাকে তাত বিভিন্ন ধৰণে সমাজত তাত প্ৰতিষ্ঠা কৰিছিলে। তাৰপিছত বৌদ্ধ ধৰ্ম জৈনসকলৰ কথাও আমি আহিব পাৰোঁ। তো ব্ৰাহ্মণসকল আৰু বৌদ্ধসকলৰ মাজত এটা ব্যতিক্ৰম আছিল, আৰু তাক লৈ বিভিন্ন সময়ত তাত অসুবিধাৰ সন্মুখীন হৈছিল বা তেওঁলোকৰ মাজত বিভিন্ন ধৰণে ইটোক আনটোৱে স্বীকাৰ কৰাৰ ক্ষেত্ৰত অসুবিধাই দেখা দিছিল। গতিকে তাত বিভিন্ন সংমিশ্ৰণ ঘটিছিলে ধৰ্মৰ ক্ষেত্ৰত। শাসক আৰু ধনী বা ব্যৱসায়ীসকলৰ পৰাই তাত সমৰ্থন লাভ কৰিছিল, তাত আন্দোলন কিছুমান হৈছিলে। ঠিক তেনেকৈ ধৰ্মীয় দৃষ্টিকোণৰ পৰা আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহিছিল তাত, আৰু এই ভক্তিক যে আমি ভক্তিৰ কথা কৈ আছোঁ, সৰ্বোচ্চ ঈশ্বৰৰ মূৰত আবদ্ধ বুলি গণ্য কৰা হৈছিলে। আৰু তাত ছবি বা দেৱ দেৱী বা দেৱৰ মূৰ্তৰ ওপৰত পূজা কৰা হৈছিলে, বা ব্ৰাহ্মণ ধৰ্মৰ অংশ হিচাপে বৈষ্ণৱ ধৰ্মৰ শৈৱ ধৰ্ম তাত আকৰ্ষিত হৈছিলে, আৰু বহুতো ভক্ত তাত আকৰ্ষিত হৈছিলে। বৌদ্ধসকলৰ মাজত প্ৰতিচ্ছবি উপাসনা ব্যাপক হৈ পৰিছিল। কেৱল বুদ্ধ বা বোধিসত্ত্বই নহয়, আন বহুতো তাত দেৱতাকো পূজা কৰা হৈছিলে। জৈনসকলেও আনকি তীৰ্থংকৰ বা বিভিন্ন সৰু দেৱতাৰ ছবিত পূজা কৰিছিলে। তাৰপিছতে শিলৰ বিভিন্ন মূৰ্তিত পূজা কৰা হৈছিলে তাত। ব্ৰাহ্মণসকলে তাত বিভিন্ন প্ৰতিচ্ছবি ব্যৱহাৰ কৰিছিল দেৱ দেৱীসকলক, আৰু তাত তেওঁলোকে পূজা পাতল কৰিছিল। তো এই সময়ছোৱাত ব্ৰাহ্মণ ধৰ্মই এইদৰে কিমানৰ গৰাকী বা নাৰী দেৱতাৰ শক্তিৰ তাত বিভিন্ন ধৰণে বৈশিষ্ট্য আছিলে বা তেওঁলোকৰ অধীনত আহি পৰিছিলে। তো আচলতে ব্ৰাহ্মণ ধৰ্ম আৰু তাত যিটো ধৰ্মীয় ধৰ্মত কোনো তাত সমতা নাছিল, আৰু বিশ্বাসবোৰৰো বহুতো বেলেগ ধৰণে বেলেগ বেলেগ লোকে কৰিছিল তাত বিভিন্ন ধৰণে। গতিকে তাত ধৰ্মীয় ক্ষেত্ৰত বিভিন্ন মানুহৰ মাজত বিভিন্ন উপাসনা বা বিভিন্ন প্ৰকাৰে তেওঁলোকে কৰিবলৈ লৈছিল, আৰু একে সময়তে বেদত বা পৰামৰ্শ দিয়া যিবিলাক ব্ৰাহ্মণ আছিল তেওঁলোকে বৈদিক মানে তেওঁলোকে বিভিন্ন ক্ষেত্ৰত এই যিবিলাক ব্ৰাহ্মণসকল আছিল তেওঁলোকে তাত আধিপত্য বিস্তাৰ কৰিবলৈ যত্ন কৰিছিল।
তো ইয়াত আমি কেইটামান কথা উল্লেখ কৰিব লাগিব যে ব্ৰাহ্মণসকলে কেনেকৈ তেওঁলোকে এছেন্ডেঞ্চ যিটো তেওঁলোকে তাত লাভ কৰিছিল তাৰ কিছুমান কাৰণ আছে আৰু সেইবিলাক আমি এটা মন কৰিব লাগিব যে কিছুমান গঢ়া ব্ৰাহ্মণপন্থী শৃংখলা বিষয়সকলে প্ৰত্যাহ্বান জনোৱা বা অব্যাহত আছিল তাত শৈৱধৰ্মৰ ভিতৰত আন্দোলনৰ দ্বাৰা তাক কৰা হৈছিলে বা কবি সাধুসকলৰ দ্বাৰা আৰু যিসকলে অনুশীলন সেইবিলাক ধৰ্ম অনুশীলন আছে তেওঁলোকৰ দ্বাৰাও তান্ত্ৰিক উপাসনাৰ কথা ইয়াত আমি উল্লেখ কৰিব পাৰোঁ তান্ত্ৰিক উপাসনা আহি গৈছিলে তাৰ বেছিভাগ ধৰ্মৰ সেয়া ব্ৰাহ্মণ বৌদ্ধ ধৰ্ম নিৰ্বিশেষে শৈৱবাদ বা মন্দিৰ আৰু মঠৰ ৰূপত তেওঁলোকে প্ৰতিষ্ঠানগত আধাৰত বিকশিত হৈছিল প্ৰতিষ্ঠানগত আধাৰত অৰ্থাৎ ইনষ্টিটিউচনেলাইজ কৰা হৈছিলে বেছিভাগ এইবিলাক ধৰ্ম ব্ৰাহ্মণসকলে হওক বা বৌদ্ধসকলে হওক বা অন্যসকলে তেওঁলোকে শিৱবাদেই হওক বা মন্দিৰেই হওক বা মঠ ৰূপত তেওঁলোকে প্ৰতিষ্ঠানৰ আধাৰত বিকশিত হৈছিল শাসন ক্ষমতা আৰু সমাজৰ অভিজাত শ্ৰেণীয়ে কি কৰিছিলে ব্ৰাহ্মণ সন্যাসী আচাৰ্য আৰু অন্যসকলৰ তেওঁলোকে অনুদান লাভ কৰিছিল ভূমি সম্পদ এইবিলাক ৰজাৰ পৰা অনুদান লাভ কৰিছিল আৰু তেওঁলোকে এইবিলাক উপায়েৰে প্ৰতিষ্ঠানসমূহক সমৰ্থন কৰিছিল এটাতো আনুষ্ঠানিক প্ৰতিষ্ঠানগতভাৱে আৰু আনটো ভূমি অনুদানৰ জৰিয়তে বিভিন্ন দিশত তেওঁলোকে প্ৰতিষ্ঠানসমূহক সমৰ্থন কৰিছিল আৰু তাত তেওঁলোকে পৃষ্ঠপোষকতা কৰিছিল আৰু এনেদৰে শক্তি আৰু অভিজাত শ্ৰেণীবোৰে তেওঁলোকৰ নিজৰ সামাজিক আধাৰ তৈয়াৰী কৰিছিল তেওঁলোকে যদি আমি দুটা ভাগৰ কথা ক'ব খোজো তেওঁলোকে তেওঁলোকৰ আধাৰ প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোকে সক্ষম হৈছিলে তাৰপিছতে আমি ভক্তিত ইয়াৰ পিছতে আহিলে ভক্তিৰ উত্থান ঘটিছিল আৰু ভক্তিৰ বস্তুটো কি আমি এই সম্বন্ধে জানিব পাৰিম এতিয়া ব্ৰাহ্মণিজিমৰ পৰাই এই বস্তুটো আমি ইয়াত পাম ব্ৰহ্মধৰ্মই শিৱদেৱ নতুন দেৱতাৰ যিটো বৰ্ধিত গুৰুত্ব আৰু ইয়াত কি হৈছিলে বিষ্ণু ইন্দ্ৰ আৰু বৰুণক স্বীকাৰ কৰিব লগা হৈছিল ব্ৰাহ্মণসকলে কি কৰিছিলে অন্যান্য দেৱতাৰ দেৱ-দেৱীৰ উপৰিও তাত শিৱ বা বিষ্ণু বা ইন্দ্ৰ বা বৰুণক তেওঁলোকে স্বীকাৰ কৰিছিলে তাৰপিছতে এই সময়ছোৱাত ভক্তি ধৰ্মৰ বিকাশ হৈ গৈছিলে তাত এটা গ্ৰোথ হৈছিলে তাত ডেভেলপমেণ্ট হৈছিলে আৰু যিবিলাক তাৰ পৰৱৰ্তী যিটো ব্ৰাহ্মণবাদ আছিল এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছিল আৰু এইটো ইয়াৰ নতুনকৈ তাৰ প্ৰৱৰ্তনৰ তাৰ সামৰ্থ্য গ্ৰহণ কৰা হৈছিল তো বিধৰ্তী সম্প্ৰদায়ৰ প্ৰত্যাহ্বান জনাইছিল বা মোকাবিলা কৰিবলৈ এইটো তাত এটা প্ৰয়োজন হৈ পৰিছিল আৰু তাত নতুন দেৱতা গ্ৰহণ কৰা উপাধি বা ব্ৰাহ্মণবাদ লাহে লাহে কি হৈছিলে বৈদিক ৰীতি নীতিৰ পৰা ভক্তিলৈ ইয়াৰ গুৰুত্ব স্থানান্তৰ কৰা হৈছিল আৰু এই ঈশ্বৰ আৰু তাৰ মাজত ব্যক্তিগত সম্পৰ্ক বিকাশ কৰিছিল সেয়েহে তাত আমি গম পাওঁ যে ঈশ্বৰৰ এক আমি যিটো ধাৰণা আছিল শিৱ বা বিষ্ণু তেওঁক প্ৰকাশ কৰা হৈছিল আৰু ভক্তিয়ে শক্তিশালী কৰি তুলিছিল বিভিন্ন ধৰণে শক্তিশালী কৰি তুলিছিল তাৰপিছতে আমি দেৱতাসকলৰ সমকালীনতাৰ কথা আমি আহিম তো নতুন ব্ৰাহ্মণবাদৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছিল যে ইয়াৰ প্ৰতিভা ৰক্ষা কৰা বহুতো স্থানীয় দেৱতা আছিলে দেৱতা বুলি কোৱাৰ লগে লগে লোকেল গডছ বুলি আমি ক'ব পাৰোঁ আৰু এই যে ঈশ্বৰক বিশ্বাস কৰা সেইবিলাক কথা ইয়াত আমি উল্লেখ কৰিব পাৰোঁ ইয়াত সিংক্ৰেটিজিমৰ কথা যিটো আমি প্ৰসংগত ক'ব পাৰোঁ অৰ্থটো হ'ব যে দেৱতাসকলে বিভিন্ন স্থানত আৰু বিভিন্নভাৱে পূজা কৰে আৰু মানুহক একে বুলি তাত স্বীকৃতি দিয়া হৈছিল আৰু ইয়াত প্ৰকাশ হিচাপে পূজা কৰা হৈছিল আৰু এই সৰ্বোচ্চ দেৱতাবিলাকক সেয়েহে ইয়াত আমি বাসুদেৱৰ কথা উল্লেখ কৰিব পাৰোঁ বাসুদেৱক কি বুলি কোৱা হৈছিলে বাসুদেৱৰ কথা ক'বলৈ বিষ্ণু নামৰ এজন নাবালকৰ সৈতে তেওঁক চিনাক্ত কৰা হৈছিল গতিকে এইবিলাক বৈদিক দেৱতা বা নাৰায়ণৰ কথা ইয়াত স্পষ্টভাৱে উল্লেখ কৰা হৈছে ইয়াৰ বিভিন্ন সাহিত্যত তাৰপিছত বিষ্ণু কৃষ্ণ নামৰ সৈতে ওতপ্ৰোতভাৱে সম্পৰ্কিত আছে বুলি কোৱা হৈছে গতিকে ইয়াত বিভিন্ন দেৱতাৰ সকলৰ কথা কোৱা হৈছে একেদৰে শিৱক বৈদিক ৰুদ্ৰ আৰু ভৈৰৱৰ সৈতে সংমিশ্ৰণ কৰা হৈছিল তাৰ জনজাতীয় দেৱতা বুলি তেওঁলোকে স্বীকৃতি দিছিলে আৰু ফেৰিক প্ৰতীক যিটো আমি লিংগৰ কথা কওঁ তাক সেই ৰূপত শিৱক পূজা কৰা হৈছিল গতিকে লগত শিৱৰ পিছলৈ স্কন্দা আৰু হাতীমূৰীয়া গণেশক আনকি তেওঁলোকে তাত পূজা অৰ্চনা কৰিছিলে
আৰু এইবিলাক বিভিন্ন ধৰণে তাত গুৰুত্ব আৰোপ কৰিছিলে, গুৰুত্ব লাভ কৰিবলৈ সক্ষম হৈছিলে। জনজাতীয় ৰীতি নীতি অন্তৰ্ভুক্তিৰ কথা আহিয়ে পিছৰ যিটো ব্ৰাহ্মণবাদৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছিল, ইয়াৰ অন্তৰ্ভুক্তি বৈদিক যজ্ঞ বা ৰীতি নীতিক কেৱল তত্ত্বগতভাৱে সৰ্বোচ্চ কৰি ৰখা জনজাতীয় ৰীতি নীতিৰ কথা কোৱা হৈছে। অৱশ্যে যিটো সময়ত এই নতুন ৰীতি নীতি বা ধ্যান ধাৰণাৰ পৰা আহৰণ কৰা যিবিলাক গুণাগুণ আছিল আৰু সেইবিলাক যোগ্যতাৰ সৈতে সমান কৰা হৈছিল। ইয়াত আটাইতকৈ ডাঙৰ কথাটোৱে হৈছিল কি, জনজাতীয় ৰীতি নীতিৰ ক্ষেত্ৰত তাত কিন্তু মানুহে এটা বিশেষ তাত স্থান লাভ কৰিবলৈ সক্ষম হৈছিলে। তাত বিভিন্ন ধৰণে বৈদিক যজ্ঞ হৈছিল অৱশ্যে তাত, আৰু তদুপৰি কি হৈছিলে, জনজাতীয় লোকসকলৰ পবিত্ৰ স্থানবোৰ নতুন হিচাপে তাত অন্তৰ্ভুক্ত কৰা হৈছিল, চিনাক্ত কৰা হৈছিল। তীৰ্থস্থানবিলাক তাত এটা উপযুক্ত পৌৰাণিক কাহিনীৰ সৈতে তাক সন্মিলিত কৰা হৈছিলে। ইতিবাচক আৰু পুৰাণ এনে ধৰণৰ সামগ্ৰী বা কাহিনীৰ পৰিপূৰ্ণ কৰিছিলে। তাত ভক্তিৰে অনুপ্ৰাণিত কৰা হৈছিল বিভিন্ন দেৱ দেৱতাৰ প্ৰতি। তাৰপিছত আহিম মন্দিৰ আৰু থিয়জিমৰ প্ৰতি ৰাজকীয় সমৰ্থন। মেইন কথা হৈছে তাত যিবিলাক মন্দিৰ আছিল বা তাত সেইবিলাক আছিল, তাত ৰাজকীয়ভাৱে তাত কেনেধৰণে সমৰ্থন আগবঢ়োৱা হৈছিলে। তো পুৰাণত আমাৰ এইটো মহানাথ কাল বা এন্ত্ৰীবোৰ দৰ্শন কৰি আহৰণ কৰা গুণাগুণবোৰ ৰখা হৈছে। মথুৰা আৰু বাৰাণসীৰ কথা ইয়াত উল্লেখ কৰা হৈছে, যিবোৰ এটা মুখ্য তীৰ্থস্থান আছিলে, আৰু এইটোৱেই মন্দিৰৰ প্ৰতিষ্ঠানলৈ উদ্দীপনা দিছিল। নিশ্চিতভাৱে যিবিলাকে তীৰ্থযাত্ৰীৰ কথা কোৱা হৈছে, তীৰ্থযাত্ৰীবিলাকসকলে তীৰ্থ ভ্ৰমণ কৰিলে তেওঁলোকক উচ্চ স্থানত ৰখা হয় বা তেওঁলোকৰ প্ৰতিভাৰ বিকাশ হয়। গতিকে তীৰ্থস্থানৰ অসংখ্য স্থানত তালিভুক্ত কৰা হৈছিল আৰু ভক্তসকলৰ তাত বিভিন্ন ধৰণে আকৰ্ষিত কৰা হৈছিল, কাৰণ তীৰ্থ ভ্ৰমণ কৰিলে যোগ্যতাবিলাক তেওঁলোকৰ নিশ্চিত হ'ব বা তেওঁলোকে উন্নত চিন্তা চৰ্চাৰে তেওঁলোক অনুপ্ৰাণিত হ'ব। মন্দিৰৰ কথা কোৱা হৈছে, ইয়াত মন্দিৰ য'ত দেৱতাক উপাসনা কৰা হৈছিল বা ভক্তসকলৰ ঘৰৰ পৰা তাক আঁতৰাই আনিছিল, তেওঁলোকে এই মন্দিৰতে তেওঁলোকৰ ধ্যান ধাৰণা চৰ্চা তেওঁলোকে এই প্ৰতিষ্ঠানত বিলাক ৰাজহুৱা কেন্দ্ৰ হৈ পৰিছিল, আৰু ইয়াত বিভিন্ন মানুহে তেওঁলোকৰ চৰ্চা আৰম্ভ কৰিছিল। গুপ্ত যুগৰ আৰম্ভণিৰ পৰা এই মন্দিৰবোৰ নিৰ্মাণ কৰা হৈছিল বা চিহ্নিত কৰা হৈছিল। গতিকে ইয়াৰ পৰা বিভিন্ন ধৰণে বিভিন্ন ভেটি তাত নিৰ্মাণ হৈছিলে আৰু বিভিন্ন প্ৰকাৰে লোকসকলে উপকাৰ লাভ কৰিবলৈ সক্ষম হৈছিলে। এই সময়ত গুপ্তৰ সম্ৰাটসকলে শৈৱবাদ আৰু বৈষ্ণৱ ধৰ্মৰ তেওঁলোকে পৃষ্ঠপোষকতা আছিল। তাত দুটা বস্তুৱে চলিছিলে, আৰু বেছিভাগ গুপ্ত শাসকৰ ব্যক্তিগত ধৰ্ম বৈষ্ণৱ ধৰ্ম আছিল, যাৰ ফলত গুপ্ত যুগত কেন্দ্ৰ আৰু বৈষ্ণৱ ভাস্কৰ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ ইয়াত বৈষ্ণৱ সৃষ্টি হৈছিলে। শৈৱবাদী আৰু অনুগামীসকলৰ সৰ্বোচ্চৰ মাজত গণ্য কৰা হৈছিলে। গতিকে বিভিন্ন প্ৰকাৰে ইয়াতে ৰাজকীয়ভাৱে তাত সন্মানীয় কৰা হৈছিলে, আদৰ লাভ কৰা হৈছিলে। তাৰপিছতে আমি দক্ষিণলৈ উত্তৰ ভাৰতীয় ধৰ্মৰ বিস্তাৰ। এইটো স্প্ৰেড দক্ষিণৰ পৰা দক্ষিণলৈ উত্তৰ ভাৰতীয় যিটো ধৰ্ম আছিলে, সেইটো তাত এটা বিস্তাৰ লাভ কৰিছিল। উত্তৰ ভাৰতীয় সকলো ধৰ্মৰ মুখ্য যিটো ব্ৰহ্ম ধৰ্ম, জৈন আৰু বৌদ্ধ ধৰ্ম, সেইটো দক্ষিণ দিশে তাৰ গতি কৰিছিলে, তাৰ স্প্ৰেড হৈছিলে, বিকশিত হৈছিলে। অকল যিটো উত্তৰতে আছিল তেনেকুৱা নহয়, দক্ষিণ ফালেও তাৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিলে। আৰু ব্ৰাহ্মণসকলে বৈষ্ণৱ ধৰ্মৰ শৈৱ ধৰ্মৰ দুটাকে তেওঁলোকে কৰিছিলে, আৰু লগত বৈদিক যজ্ঞ বা তেনেধৰণে তেওঁলোকে ধৰ্মটো প্ৰচাৰ কৰিছিলে। ৰজাসকলৰ পক্ষত যিবিলাক বৈদিক ৰীতি নীতি আছিল বা যিবিলাক লোক আছিল, তেওঁলোকৰ সেই ধৰ্মকে পালন কৰিবলৈ তেওঁলোকে ধৰিছিলে বা সক্ষম হৈছিলে। মানুহৰ মাজত এই ধৰ্মই একদম শিপাই গৈছিলে, আৰু অতি সুন্দৰভাৱে তেওঁলোকে ধৰ্ম পালন কৰিছিলে। তাৰপিছত দক্ষিণ ভাৰতত এটা ভক্তি আন্দোলন গঢ়ি উঠিছিলে। ভক্তি আন্দোলন গঢ়িছিল, আৰু যাক আমি তাত্ত্বিক ভক্তিৰ অন্তিম ৰূপটোৰ মূলত ইয়াৰ প্ৰভাৱৰ ফল আছিল বুলি আমি ক'ব পাৰোঁ, আৰু ইয়াকে
তামিল ভক্তিবাদ বুলি কোৱা হয়। এই ভক্তিবাদৰ মাজত সংমিশ্ৰণ হৈছিলে এটা উপাদান হৈছিলে যাক আমি এই লোকসকল তাৰ যিটো স্থানীয় লোক আছিল জনজাতীয় লোক আছিল এইবিলাকে উত্তৰ ধৰ্মপল্লীত তেওঁলোকে এইবিলাক ধৰ্ম প্ৰচাৰ কৰিছিল বা ধৰ্ম তাত গ্ৰহণ কৰিছিলে। তাৰপিছত আমি আহিম দক্ষিণত ভক্তি আন্দোলনৰ প্ৰতিবাদ আৰু সংস্কাৰ। এই ভক্তি আন্দোলনক লৈ পেলাই প্ৰতিবাদ হৈছিলে, তাৰ সংস্কাৰ ব্যৱস্থা কৰা হৈছিলে। আৰু এই সময়ত আমি এইটো কথাই ক'ব পাৰিম যে এই সময়ত যিটো কাষ্টৰ কথাটো তাত ইগনৰ কৰা হৈছিলে, বা ইয়াত মেন অমেন বুলি তেনেধৰণৰ কথা নাছিলে। মেন অমেন বা তাত বৰ্ণৰ কথা নাছিলে। তেওঁলোকে উচ্চ পদত, পুৰুষসকলেও মহিলাসকলেও উচ্চ পদত তেওঁলোকে প্ৰতিষ্ঠা লাভ কৰিছিলে। গতিকে ইয়াত এটা সংস্কাৰ প্ৰতিফলিত হৈছিলে, সংস্কাৰ লাভ কৰিছিলে ধৰ্মই। গতিকে আমি ক'ব পাৰোঁ যে ব্ৰাহ্মণসকলে যি জাতি বিধিৰ প্ৰতি আগ্ৰহী আছিল। এইটো নিশ্চিত সকলোৱে জানে যে ব্ৰাহ্মণসকল জাতি বিধিৰ প্ৰতি আছিল। আৰু ভক্তি আন্দোলনে এই এটা বস্তুকে কৰিলে যে এইটোকে উপেক্ষা কৰা হৈছে, সকলো যি সৰু পুৰুষ আৰু মহিলা তেওঁলোক বিভিন্ন জাতিৰ অন্তৰ্ভুক্ত কৰা হৈছিল, তেওঁলোকক অধিকাৰ প্ৰদান কৰা হৈছিল। আৰু তাত তেওঁলোকৰ উদাৰতাৰ পৰিচয় বহন কৰে, যিটো আমি নয়নাসকলৰ ভিতৰত আম্মাই এগৰাকী মহিলা আছিল। তেওঁৰ বিভিন্ন ধৰণে ধৰ্মীয় প্ৰচাৰত তেওঁ আগবাঢ়ি গৈছিলে। আলবাৰসকলৰ ভিতৰতো আছিল আন্দাল, তেওঁ এগৰাকী মহিলা আছিল। তিব্বান এজন নিম্ন বৰ্ণৰ ভজনবিদ আছিল। গতিকে ইয়াতে উদাৰতা বা গতিকে সেই যিটো এটা গোটেই আন্দোলন আছিল আৰু এইটো প্ৰতিবাদ আৰু সংস্কাৰৰ উপাদান কঢ়িয়াই লৈ গৈছিল। নিশ্চিতৰূপে তাৰ ফলশ্ৰুতিতে এইটো এটা আমি উল্লেখনীয় পৰিৱৰ্তন দেখিবলৈ সক্ষম হৈছিলোঁ। তাত শিৱ পূজাই হওক বা তাত বিভিন্ন ধৰণৰ দেৱ দেৱতা বা অন্যান্য লোকসকলে তাত উপাসনা কৰিবলৈ সক্ষম হৈছিল। এতিয়া আহিম আন এটা বিষয়লৈকে যাক আমি তান্ত্ৰিকবাদৰ কথা ক'ব পাৰোঁ, যে তান্ত্ৰিকবাদৰ উত্থান হৈছিল। তাৰপিছত তান্ত্ৰিকবাদৰ উত্থানৰ লগে লগে তান্ত্ৰিকবাদৰ উত্থান হৈছিল আটাইতকৈ আদিম উৰ্বৰতা ৰীতি নীতিত উদ্ভৱ হোৱা ধৰ্মীয় প্ৰথাসমূহক আৰ্য জনজাতীয় চক্ৰবোৰৰ পিছলৈ তান্ত্ৰিকবাদ নামেৰে জনাজাত হৈছিল বুলি কোৱা হৈছে। গতিকে এই তান্ত্ৰিকবাদ বিশেষভাৱে বিস্তাৰ লাভ কৰিছিল, প্ৰসাৰ লাভ কৰিছিল। আৰু এইটো কেৱল অন্যান্য যিটো সভ্যতা ধৰ্মত অনুপ্ৰৱেশ কৰাই নহয়, জৈন ধৰ্ম, বৌদ্ধ ধৰ্ম, শৈৱবাদ, বৈষ্ণৱ ইত্যাদি। কিন্তু লগতে এই ধৰ্মবোৰৰ প্ৰতি এক প্ৰত্যাহ্বানো আহিছিল, আৰু প্ৰত্যাহ্বান আহিবই, স্বাভাৱিকতে আহিব, প্ৰত্যাহ্বান থাকিবই। সকলো নিজৰ স্বাৰ্থ বিকশিত কৰিছিল আৰু মধ্যযুগৰ আৰম্ভণিত ইয়াৰ অংশ হৈ পৰিছিল। মধ্যযুগৰ আৰম্ভণিতে তান্ত্ৰিকবাদে এটা অংশ হৈ পৰিছিল আৰু বিভিন্ন ধৰণৰ তাত চৰ্চা আৰম্ভ কৰা হৈছিল। আৰু ইয়াত আটাইতকৈ ডাঙৰ কথা হৈছে যে এই ট্ৰাইবেল বেল্টত বা ইয়াতে যিটো মহিলাসকল আছিল, তেওঁলোকে উচ্চ মৰ্যাদা উপভোগ কৰিছিল বা লাভ কৰিছিল। মহিলাসকলে স্পষ্টভাৱে সকলো জনজাতীয় বেল্টত উচ্চ মৰ্যাদা উপভোগ কৰিছিল। আমি অন্যান্য ধৰ্মত বা অন্যান্য ইয়াত আমি তেনেধৰণে মহিলাসকলৰ স্থান ইমান উচ্চ প্ৰশংসা বা উচ্চ খাপত ৰখা দেখিবলৈ পোৱা নাযায়। কিন্তু এই তান্ত্ৰিকবাদত এই মূল বৈশিষ্ট্যটোৱে হ'ল যে মহিলাসকলক তেওঁলোকে সন্মান দিব জানিছিল, তেওঁলোকক উচ্চ মৰ্যাদা প্ৰদান কৰিছিল আৰু তেওঁলোকক বিভিন্ন অধিকাৰ প্ৰদান কৰিছিল। আৰু তান্ত্ৰিক দীক্ষাৰ জৰিয়তে তেওঁলোকে পৰম্পৰাগত যিবিলাক ৰীতি নীতি আছিল সেইবাৰ স্থিৰ কৰিছিল, সেইবাৰ বৃদ্ধি কৰিছিল। কাৰণ তান্ত্ৰিকবাদৰ যোগেদি তেওঁলোকে তেওঁলোকৰ প্ৰচাৰ বা বিস্তাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। তান্ত্ৰিকবাদত নাৰী দেৱতাৰ গুৰুত্ব আছিল। তাত বিভিন্ন ধৰণৰ নাৰী দেৱতাক পূজা কৰা হৈছিল, ধৰ্ম কৰা হৈছিল, আৰু সেইবিলাকক মাতৃদেৱীৰ তাত বহুল প্ৰচলিত আছিল। আৰু এই যিবিলাক আদিবাসী দেৱীসকল, এতিয়া আমি এইটো কথা ক'ব পাৰোঁ যে যি ধৰ্ম যি জাতিৰ লোক থাকে তেওঁলোকে প্ৰত্যেকৰে নিজা নিজা দেৱ দেৱতা আছিলে। আৰু তেওঁলোকে কি হৈছিলে, শক্তি হিচাপে ব্ৰাহ্মণবাদত তেওঁলোকে প্ৰথমতে প্ৰৱেশ কৰিছিলে।
তাৰপিছত তেওঁলোকে মধ্যযুগৰ প্ৰাৰম্ভণিক কালৰ পৰা এক প্ৰাকৃতিক তেওঁৰ পাঠ যিটো সহযোগী কাল আৰু স্থাৱৰৰ জৰিয়তে জনজাতীয় লোকৰ সৈতে কালী আৰু পাৰ্বতীৰ কথা ইয়াত উল্লেখ কৰা হৈছে। কালী আৰু পাৰ্বতী তেওঁলোকে পূজা কৰিছিল। এইবিলাক শক্তিশালী দেৱী বুলি তেওঁলোকে পৰিগণিত কৰিব বিচাৰিছিলে। শক্তি মাতংগী বা আৰু চান্দালী এই হিচাপেও জনাজাত আছিল। এই সকলোবোৰৰ গুৰুত্ব মধ্যযুগৰ আৰম্ভণিতে বৃদ্ধি পাইছিল। অৰ্থাৎ তাত্ত্বিকবাদৰ এই বৈশিষ্ট্যবিলাকেই হ'ল কি, তেওঁলোকে মহিলাসকলক উচ্চ স্থানত স্থাপিত কৰিছিলে আৰু ধৰ্মৰ ক্ষেত্ৰত তেওঁলোকৰ বহুত উদাৰতা আছিল। আৰু ইয়াতে যি আমি নাৰী দেৱতাসকলৰ কথা উল্লেখ কৰা হৈছিল সেইবিলাকে গুৰুত্ব লাভ কৰিছিলে, য'ত আমি কালী পাৰ্বতী এই কথা আমি ইয়াত উল্লেখ কৰিব পাৰোঁ। টেন্ট্ৰিজিম আৰু হেটেৰোডক্স ধৰ্মটো ইয়াত আটাইতকৈ ডাঙৰ কথাটো হৈছিলে যে বিভিন্ন ধৰ্মৰ মাজত সংমিশ্ৰণ আৰু তেওঁলোকৰ মাজত প্ৰতিক্ৰিয়া আৰু তেওঁলোকৰ মাজত বিভিন্ন সময়ত মতানৈক্যৰ সৃষ্টি হৈছিল। যে টেন্ট্ৰিজিমে বুদ্ধ, জৈন আৰু যিটো ব্ৰাহ্মণ ধৰ্মত প্ৰৱেশ কৰিছিল। টেন্ট্ৰিজিম এটা এনেকুৱা এটা ধৰ্ম আহিল আৰু তেওঁলোকে অতীততে চলি থকা বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম বা ব্ৰাহ্মণ ধৰ্মত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল। অৰ্থাৎ এটা নতুন ধৰ্মৰ আৱিৰ্ভাৱ হৈছিল আৰু তাত প্ৰৱেশ কৰিছিলে। আৰু সমাজত যেতিয়া আৰু এটা নতুন ধৰ্মৰ স্থান লাভ কৰিব, তেতিয়া মানুহৰ মাজত এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু মানুহবিলাকে ইটো ধৰ্মৰ পৰা সিটো ধৰ্মলৈকে স্থানান্তৰিত হোৱাৰ লগতে ইটো ধৰ্মৰ পৰা সিটো ধৰ্মৰ ভাল বেয়া দিশবিলাকো তেওঁলোকে তাত তুলনামূলকভাৱে অধ্যয়ন কৰিবলৈ সক্ষম হয় আৰু সমাজত এটা পৰিৱৰ্তন আনি দিয়াৰ এটা ব্যৱস্থা প্ৰচলিত হয়। যিটো প্ৰাৰম্ভিক বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মই এই তান্ত্ৰিক কথাসমূহক অনুপ্ৰৱেশ নিয়ন্ত্ৰণ কৰিবলৈ যথেষ্ট চেষ্টা কৰিছিল। তেওঁলোকে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল তেওঁলোকৰ, কাৰণ যিটো প্ৰচলিত ধৰ্ম আছে বা প্ৰথা আছে, যিটো ব্যৱস্থা আছে, তাত যদি আৰু এটা নতুন এটা আহে, তাত এটা বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ বা যিটো এটা সামাজিক পৰিৱৰ্তনৰ হ'ব পাৰে বুলি আশংকা কৰিয়েই হওক, তেওঁলোকে বিভিন্ন ধৰণে তাক প্ৰতিহত কৰিবলৈ যত্ন কৰিছিল। কিন্তু তেওঁলোকৰ ইতিহাসৰ প্ৰাৰম্ভিক পৰ্যায়ত বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্ম, কিন্তু আন এটা কথা আমি মন কৰিব লাগিব যে এই যে বৌদ্ধ ধৰ্ম আছে বা জৈন ধৰ্ম আছে, আৰম্ভণি কালত কিন্তু তেওঁলোকে প্ৰতিচ্ছবিত উপাসনা কৰিছিল বা ৰীতি নীতি আৰু ধৰ্মৰ বিৰুদ্ধে তেওঁলোকে প্ৰণালীবদ্ধ অভিযান আৰম্ভ কৰিছিল। এতিয়া নিৰ্বাণ বুলি আমি যদি আমি পৰিত্ৰাণ বুলি কওঁ প্ৰাপ্তিৰ বাবে তেওঁলোকে আত্মশুদ্ধিৰ ওপৰত গুৰুত্ব দিছিল। এই নিৰ্বাণ লাভ কৰা বা পৰিত্ৰাণ, আমি দুখ মোহ মায়া লোভৰ পৰা যেতিয়া আমি পৰিত্ৰাণ কৰিব পাৰোঁ, আৰু এইটোৱে আমাক আত্মাৰ শুদ্ধি কৰিব আৰু সেইটোৰ পৰা তেওঁলোকে সেই সময়ত এক বিশেষ গুৰুত্ব লাভ কৰিছিল। কাৰণ আত্মাৰ শুদ্ধি মানে এইটো আমি কথা ক'ব পাৰোঁ যে পিউৰিফিকেশ্যনৰ কথা আহিব তাত, আৰু মানুহবিলাকে এটা সুস্থ সবল এটা জীৱন যাপন কৰিবলৈ সক্ষম হ'ব আৰু সিয়ে এখন সুস্থ সবল সমাজ গঢ়িয়াত সহায় কৰিব। গতিকে ধৰ্মীয় কথাবোৰো তেনেকুৱা, মানুহৰ প্ৰত্যেক মানুহে নিজৰ নিজৰ ধৰ্ম, নিজৰ নিজৰ ব্যৱস্থাত মানুহে উপাসনা কৰে আৰু সেই উপাসনাৰ যোগেদি তাত প্ৰচলিত ব্যৱস্থাৰ লগত খাপ খাই তেওঁলোকে নিজৰ জীৱনক আগবঢ়াই লৈ যায়। গতিকে তাত বিভিন্ন ধৰ্ম বা ধৰ্মাৱলম্বী লোকে বিভিন্ন ব্যৱস্থাৰ বিষয়ে তাত গুৰুত্ব লাভ কৰিবলৈ সক্ষম হয়। তেওঁলোকে তান্ত্ৰিক পদ্ধতি গ্ৰহণ কৰি অন্য অঞ্চলৰ মহায়ানবাদ বা বাজৰায়নবাদলৈ বিকশিত হৈছিল বুলি কোৱা হয়। তেতিয়াৰ পৰা বহুতো তান্ত্ৰিক গ্ৰন্থৰো উদ্ভৱ হৈছিল আৰু এই যে আৰম্ভণি শতিকাত জৈন ধৰ্মৰ মূৰ্তি পূজা আৰু ৰীতি নীতি দেখা গৈছিল। আমি এতিয়া তাত তেনেধৰণে দেখা নাপাওঁ যদিও আৰম্ভণি শতিকাত কিন্তু তেওঁলোকে বিভিন্ন ধৰ্ম তেওঁলোকে মূৰ্তি পূজা আৰু ৰীতি নীতিৰ লগত ব্যস্ত হৈ থকাটো দেখিবলৈ পোৱা যায়। পুৰণি যিটো অন্যান্য সাহিত্য আছে আৰু সেইবিলাকে তাত গুৰুত্ব আৰোপ কৰিছিল আৰু ভক্তসকলক শত্ৰু আৰু প্ৰতিনিধি ৰোগ আৰু অশুভ আত্মাৰ ওপৰত জয়লাভ কৰিব পাৰে বুলি তাত এটা প্ৰচলন আছিলে আৰু তেওঁলোকে বিশ্বাস কৰিছিলে। আৰু আমি শত্ৰু নাশ আৰু আমাৰ উন্নতি, সেইটো আমি
বিচাৰ ধৰ্মৰ যোগেদি গতিকে কৰ্ণাটকত জৈনসকলৰ যিটো সম্প্ৰদায় আছিল তান্ত্ৰিক উপাসনাৰ সম্প্ৰচাৰ আটাইতকৈ পিছৰ পৰ্যায়ত তেওঁলোকে কিন্তু মধ্য যুগত গুৰুত্ব লাভ কৰিছিলে তাৰপিছত গুপ্ত পৰৱৰ্তী কালৰ যিটো সংস্কৃতি জাতিটো কালচাৰ যিটো ট্ৰেডিশ্যন বা কলা স্থাপত্য সাহিত্য আৰু কবিতাৰ ক্ষেত্ৰত গুপ্ত পৰৱৰ্তী কালত ডাঙৰ সফলতা সাক্ষী হৈছিল ডাঙৰ পৰিৱৰ্তন ঘটিছিল ডাঙৰ সফলতা তাত লাভ কৰিবলৈ অৰ্জন কৰিবলৈ সক্ষম হৈছিলে সেই সময়ত গতিকে তাত আমি টেম্পলৰ ষ্ট্ৰাকচাৰৰ কথাই হওক বা টেম্পলৰ আমি তাৰ ফাংচনে কাৰ্যৰ কথাই হওক বা ৰিলিজিয়াছ যিটো লাৰ্ণিঙৰ কথা ক'ব পাৰোঁ বা সংস্কৃতৰ কথা ক'ব পাৰোঁ বা আমি লিটাৰেচাৰৰ কথা ক'ব পাৰোঁ সেইখিনি সময়ত বিশেষভাৱে তাত স্থান লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু কলা স্থাপত্য সাহিত্য আৰু কবিতাৰ ক্ষেত্ৰত গুপ্ত পৰৱৰ্তী কালত আমি ইতিমধ্যে কৈ থৈছোঁ যে এই ডাঙৰ সফলতা সাক্ষী হৈছিলে তাত কলা স্থাপত্য সাহিত্য বা কবিতাৰ ক্ষেত্ৰতে হওক বিশেষ এক প্ৰসাৰ লাভ কৰিবলৈ সক্ষম হৈছিল তাৰ বৃদ্ধি হৈছিল বিকাশ হৈছিলে আৰু তেওঁলোকে চৰ্চা তাত কৰিছিলে আৰু গুপ্ত পৰৱৰ্তী পৰ্যায়ৰ পৰা দক্ষিণ ভাৰতৰ যিটো আমাৰ ওচৰত উত্তৰ আৰু দুয়োটা তেওঁলোকৰ মন্দিৰ ভৱনত যিটো প্ৰচাৰৰ প্ৰমাণ আছে তাত বিভিন্ন ধৰণে মন্দিৰ নিৰ্মাণ কৰা হৈছিলে আগৰ মন্দিৰবিলাক মন্দিৰেই হওক বা তাৰ লগত যিবিলাক আমাৰ স্তম্ভ আছে সেইবিলাকো তাৰ লগত সংযোজন কৰা হৈছিলে আৰু মন্দিৰৰ কিছু ক্ষেত্ৰত মন্দিৰলৈ ৰূপান্তৰ কৰা হৈছিল তাৰ সমতলত তাৰ স্তূপ বনোৱা হৈছিলে আৰু মন্দিৰসমূহৰ যিটো স্কেল আৰু মহিমাও বহুগুণে তাত বাঢ়িছিল বহুতো স্থাপত্যৰ বৈশিষ্ট্য যেনে ভূমি পৰিকল্পনা আগৰ শৈলীৰ পৰা বিকশিত হৈছিল এই ভূমি পৰিকল্পনা লেণ্ডৰ যিটো প্লেনিং বা কনষ্ট্ৰাকশ্যন যিটো প্লেনিং গতিকে তাত বিভিন্ন ধৰণে বিকাশ লাভ কৰি পৰিছিল মূল মন্দিৰৰ লগত থকা সহায়ক যিবিলাক মন্দিৰসমূহ আছিল তাৰ ওপৰৰ সৰু শিখৰবোৰো দেখা যায় তাত বিভিন্ন ধৰণৰ শিখৰ মানে যিটো আমি স্তম্ভ বুলি কওঁ মণিকূট বুলি কওঁ সেইবিলাক তাত দেখিবলৈ পোৱা যায় যে পুৰণি হিন্দু ধৰ্মৰ যিটো পৌৰাণিক সাহিত্যত প্ৰতিফলিত হয় গতিকে প্ৰায় এটা মুখ্য আমি তাত চিত্ৰ দেখিবলৈ পাওঁ তাত বিষ্ণু বা দেৱৰ বা দেৱীৰ আমি বহুতো দেৱতাৰ তাত চিত্ৰ আমি তাত চৌহদত বিভিন্ন প্ৰকাৰে দেখিবলৈ পাওঁ আৰু এইবিলাক যিবিলাক মন্দিৰ হওক বা অন্যান্য ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান থাকিছিলে তাত বিভিন্ন ধৰণে তাক কনষ্ট্ৰাকশ্যন কৰা হৈছিল তাক ডিজাইন কৰা হৈছিল তাক আকৰ্ষণ কৰিবলৈ বিভিন্ন প্ৰকাৰে কাৰুকাৰ্যৰ ব্যৱস্থা কৰা হৈছিল তাৰপিছতে এই মন্দিৰবিলাকে মূলতঃ বিভিন্ন তাত কাৰ্য সম্পাদন কৰিছিলে তাৰ যিবিলাক ফাংচনছ আছিল তাৰ কাৰ্য তাৰ কৰনেশ্যন প্ৰচেছন চেৰেমনি হওক বা ৰাজকীয় বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণেই হওক বা অন্যান্য উৎসৱ পাৰ্বণ তাত কৰা হৈছিলে তাত ৰিলিজিয়াছ লাৰ্ণিং দিয়া হৈছিলে বিভিন্ন ধৰণৰ তাত মানুহবিলাক গোট খাইছিলে ধৰ্মীয় বা অন্যান্য দিশত মানুহবিলাকক জ্ঞান দিয়া হৈছিলে সেইবিলাক গুপ্ত পৰৱৰ্তী কালৰ যিটো আমাৰ কালচাৰ যিটো আমাৰ পৰম্পৰা যিটো ট্ৰেডিশ্যন তাত বিভিন্ন প্ৰকাৰে লোকসকল উপকৃত হ'বলৈ সক্ষম হৈছিল তাত বিভিন্ন শৈলী বিভিন্ন অংগী ভংগী ভাৱেৰে মানুহক তেওঁলোকৰ জ্ঞান বিকাশ কৰাৰ ক্ষেত্ৰত যত্ন কৰা হৈছিল আৰু বিল্ডিং কনষ্ট্ৰাকশ্যনৰ ক্ষেত্ৰত বা বিল্ডিং এই নিৰ্মাণৰ ক্ষেত্ৰত বিভিন্ন আদব কায়দা কলা কৌশল তাত ব্যৱহাৰ কৰা হৈছিল তাত ব্যৱস্থা কৰা হৈছিল আৰু এই টেম্পলবিলাকে বিভিন্ন কাৰ্য সম্পাদন কৰিছিলে আৰু এটা জাতিৰ বা এটা ধৰ্মৰ বা এটা ৰাজ প্ৰতিষ্ঠানৰ এটা বিশেষ উৎস বা বিশেষ এটা অনুষ্ঠানত পৰিণত হৈছিল যাৰ যোগেদি মানুহৰ জ্ঞানৰ বিকাশ হৈছিল ধৰ্মীয় জ্ঞানৰ বিকাশ হৈছিল আৰু অন্যান্যভাৱে তেওঁলোকে অকল ৰিলিজিয়াছ লাৰ্ণিঙেই নহয় অন্যান্যভাৱেও তেওঁলোকৰ জ্ঞানৰ বিকাশ কৰিবলৈ সক্ষম হৈছিল আৰু ইয়াতে এই যিবিলাক লিটাৰেচাৰ আছে বা লিখনি আছে বা সেইবিলাক মূলতঃ সংস্কৃতেই তাত প্ৰাধান্য বিস্তাৰ কৰিবলৈ সংস্কৃত ভাষা হিচাপে প্ৰাধান্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰু বিভিন্ন সময়ত বিভিন্ন তাত ৰাইটাৰে পোষ্টগুপ্ত পিৰিয়ডত তাত সাক্ষী বহন কৰিছিলে আৰু পয়েটে হওক বা ৱৰ্শ্বিপ কৰা হওক বা বিভিন্ন ধৰণে তাত ড্ৰামেটিষ্টে হওক বা
দান দিয়ানে হওক এইবিলাকে তেওঁলোকৰ বৰঙণি আগবঢ়াই গৈছিল আৰু তাত সেই সময়ত সেই লোকসকলৰ মাজত বিভিন্ন প্ৰকাৰে ধৰ্ম প্ৰচাৰ বা অন্যান্য দিশত আগুৱাই নিবলৈ সক্ষম হৈছিলে। এতিয়া আমি এটা আটাইতকৈ গুৰুত্বপূৰ্ণ দিশলৈ আগবাঢ়িছোঁ, সেইটোৱে হ'ল যে ইয়াতে significant contribution of the contemporary যিটো পৌৰাণিক লিটাৰেচাৰ আছে সেইটোৱে হ'ল যে ৰাইটিং অফ বংশানুবলী যাক বুলি আমি যাক জিঅ'লজিজ বুলি কওঁ, লিষ্ট অফ কিং এণ্ড ডাইনেষ্টিজ। তো আটাইতকৈ ডাঙৰ কথা হৈছে যে সেইটো কথা আমি ইয়াত জানিবলৈ সক্ষম হ'ম। তাৰ আগতে আমি এই যি মন্দিৰ চৌহদত বহুতো অনুষ্ঠান পৰিৱেশন কৰিছিল বা সেই তাত উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে সেইবোৰ ৰজাসকলৰ ৰাজ অভিষেক বা শোভাযাত্ৰা অনুষ্ঠানৰ লগত সম্পৰ্কিত আছিল। তেওঁলোকে মন্দিৰবোৰত তাত ভাস্কৰ্য পেনেলবোৰ দ্বাৰা দেখুওৱা হৈছিলে। তাৰপিছতে মন্দিৰটো হৈ পৰিছিল ৰাজকীয় শক্তিৰ প্ৰতীক, এটা মন্দিৰ ৰাজকীয় শক্তিৰ প্ৰতীক হিচাপে তাত ব্যৱহাৰ কৰা হৈছিল। ৰজাসকলেও স্মাৰক নিৰ্মাণৰ আয়োগ কৰিছিল বা মন্দিৰবিলাকৰ গাঁথনিত তেওঁলোকৰ শক্তিৰ অনুভূতি প্ৰকাশ কৰিবলৈ যত্ন কৰিছিলে। দ্বিতীয়তে হৈছিল যে গোটেই সেইবিলাকতে তেওঁলোকে বৌদ্ধ ধৰ্ম বা মন্দিৰৰ সৈতে ঠিক স্তূপৰ দৰে সংলগ্ন কৰিছিলে। সাহিত্যৰ ক্ষেত্ৰত সংস্কৃতৰ কথাটো আমি ইতিমধ্যে কৰিছোঁ, পৃষ্ঠপোষকতাত অব্যাহত আছিল আৰু উত্তৰ পিছত সমস্যাত ধ্ৰুপদী সংস্কৃতৰ যিটো নিখুঁততা তাত দেখা পোৱা গৈছিলে বা এটা ব্যাপক কবি যেনে ভৰতবি বা কুমাৰ দাস আৰু দণ্ডিন আৰু বিঘষা দত্তৰ দৰে মহান নাট্যকাৰৰ এই যুগতে তাত বাস কৰিছিল। গতিকে জ্ঞানৰ বিভিন্ন শাখাৰ প্ৰতি নতুনকৈ আগ্ৰহ বাঢ়িছিলে মানুহৰ, যেনেকৈ তাৰ ভিতৰত যেনে গণিত, জ্যোতিৰ্বিদ্যা, ঔষধ অধ্যয়নৰ নতুন যিটো বিষয় সেই সময়ছোৱাত তাত মীমাংসা আৰু ন্যায়ৰ দৰে দৰ্শনৰো বিভিন্ন বিদ্যালয় তাত বিকশিত হৈছিল আৰু ৰজা হৰ্ষ এজন উৎসাহী জ্ঞানী আৰু শিক্ষাৰ পৃষ্ঠপোষক আছিল। আমি সেইটো কথা ইয়াৰ পৰা জানিব পাৰিলোঁ। তেওঁ নিজেই 3খন নাটকৰ এজন কবি বা নাট্যকাৰ আৰু লেখক আছিল। তেওঁৰ ৰাজকীয় কবি আছিল, আমি এটাই জানো যে বৰ্ণবট্টতে লিখিছে হৰ্ষচৰিত আৰু কাদাম্বৰী। গতিকে তাত বিভিন্ন ধৰণে সাহিত্য চৰ্চা হৈছিল, বিভিন্ন ধৰণে তাত তেওঁলোকৰ তথ্য সম্বলিত কৰা হৈছিল, ঔষধৰ পৰা জ্যোতিৰ্বিদ্যাৰ পৰা গণিতৰ পৰা এইবিলাক শিক্ষা লাভ কৰিছিল লোকসকলে। আৰু তেওঁলোকৰ যিবিলাক আদালত আছিল সেইবিলাকে কবিসকলক তেওঁলোকৰ বিভিন্ন প্ৰকাৰে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল। গতিকে আমি ইয়াৰ পৰা জানিব পাৰিলোঁ যে সেই সময়ত অকল ধৰ্মই নহয়, তেওঁলোকে বিভিন্ন প্ৰকাৰে সহায় সহযোগিতা তেওঁলোকৰ উত্থানৰ ৰূপে তেওঁলোকে আগবঢ়াইছিল। গতিকে সামূহিক পৌৰাণিক সাহিত্যত এক গুৰুত্বপূৰ্ণ অৱদান হৈছে লিখনিৰ জৰিয়তে আমি বিভিন্ন কথাৰ বিষয়ে আমি জানিব পাৰোঁ। গুপ্ত পৰৱৰ্তী ৰাজ্যসমূহে তেওঁলোকৰ নিজৰ ইতিহাস লিখিবলৈ আৰম্ভ কৰিছিল। তাৰ ওপৰত যাৰ প্ৰমাণ ৰজাসকলে জাৰি কৰা শিলালিপিত তেওঁলোকৰ জীৱনী চৰিত আৰু ইতিহাস ইত্যাদি পোৱা যায়। তাৰ উদাহৰণ হিচাপে আমি যদি চাব যাওঁ, উদাহৰণস্বৰূপে হৰ্ষচৰিতত হৰ্ষৰ উত্থানক নিন্দা কৰা বা সিংহাসন বা সন্ধ্যাকাৰা নন্দিনীৰ ৰামচৰিত বা সাহসৰ বিৱৰণ দিয়ে। তো বিভিন্ন ধৰণে এইবিলাক আমি লিখনিৰ পৰা আমি জানিব পাৰোঁ। এই যুগবোৰৰ আৰম্ভণি এজন ৰজা বা ৰাজবংশৰ সৈতে সম্পৰ্কিত আছিল বুলি কোৱা হৈছে আৰু বিভিন্ন প্ৰকাৰে ইয়াৰ ইতিহাস বা সাহিত্যৰ বিষয়ে আমি জানিব পাৰোঁ। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোৱে হৈছে যে ইয়াত চিগনিফিকেণ্ট যিটো কণ্ট্ৰিবিউশ্যন বা বৰঙণি আগবঢ়াইছিল সেইটো পৌৰাণিক লিটাৰেচাৰৰ কথা হৈছিল আৰু যথা ইতিহাসত তাৰ বাণীবদ্ধ কৰা হৈছিলে। ৰজাৰ ৰাজকীয় যিবিলাক বংশ বা বংশানুক্ৰমিক তেওঁলোকৰ তথ্য তাত সম্বলিত কৰা হৈছিল আৰু তাৰ পৰা তেওঁলোকৰ উত্তৰাধিকাৰীয়ে হওক বা পৰৱৰ্তী পিছৰ ৰজাসকলৰ বিষয়ে আমি এটা সুন্দৰ ক্ৰনলজিকেল অৰ্ডাৰত আমি জানিবলৈ সক্ষম হওঁ। এতিয়া মূলতঃ আমি যদি সামৰণিৰ ফালে আগবাঢ়োঁ যে ধৰ্ম, ৰাজনীতি বা সংস্কৃতি বা কলাৰ ক্ষেত্ৰত গুপ্তৰ পৰৱৰ্তী সময়ত বিভিন্ন ধৰণৰ বামনবাদ হওক, জৈনবাদ হওক বা অন্যান্য দিশত আমি বিভিন্ন প্ৰকাৰে
আমি তান্ত্ৰিজিমৰ কথাই হওক বা কাষ্টৰ ক্ষেত্ৰত আমি দেখোঁ বিভিন্ন ক্ষেত্ৰত পৰৱৰ্তী সময়ত তাৰ জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছিল।